হেল্ল' ছাত্ৰ ছাত্ৰীসকল কেনে আছা তোমালোক আশা ৰাখিছোঁ তোমালোক আটাই ভালে আছা আজিৰ ভিডিঅ'ত আমি পঢ়িম ক্লাছ 6 মেথমেটিক্সৰ লেসন নম্বৰ 8ৰ এক্সাৰসাইজ 8b লেসনটোৰ নাম হৈছে পেৰিমিটাৰ এণ্ড এৰিয়া ষষ্ঠ শ্ৰেণী গণিত পাঠ 8ৰ পাঠ নামটো হৈছে পৰিসীমা আৰু কালি এই পাঠৰ আমি এক্সাৰসাইজ অনুশীলনী 8b আমি সমাধান কৰিম ঠিক আছে ইয়াৰ আগৰ পাঠটোত আমি আগৰ ভিডিঅ'টোত আমি এক্সাৰসাইজ 8a সলভ কৰিছোঁ তাতে আমি আৰু পেৰিমিটাৰ কি তাৰ বিষয়ে আলোচনা কৰিছোঁ আজি আমি এই এক্সাৰসাইজ 8b কালি কি হয় কালিৰ বিষয়ে এৰিয়ানো কি হয় তাৰ বিষয়ে আলোচনা কৰিম তাৰপৰা আমি এই এক্সাৰসাইজত থকা প্ৰশ্ন উত্তৰবোৰ আমি সমাধান কৰিম ঠিক আছে গতিকে আমি আমাৰ আজি পঢ়িবলগীয়া এক্সাৰসাইজটো হৈছে অনুশীলনী 8b ঠিক আছে এইটো আমাৰ এক্সাৰসাইজ 8b ঠিক আছে তো আমি এক্সাৰসাইজটো আৰম্ভ কৰাৰ আগতে আমি অকমান এৰিয়া মানে কি হয় কাৰণ যেহেতু ইয়াত যিমানখিনি প্ৰশ্ন আছে ইয়াতে এৰিয়াৰ ওপৰতে আছে এৰিয়া বা অসমীয়াত কালি বুলি কয় কালি মানে কি তাৰ বিষয়ে আমি অকমান আলোচনা কৰি লওঁ ঠিক আছে ধৰি লওক বোলে মই ইয়াতে এটা চিত্ৰ এটা আঁকিছোঁ ঠিক আছে এইটো আমাৰ এটা চিত্ৰ ঠিক আছে দেখিছা না এইটো হৈছে আমাৰ চিত্ৰ ধৰি লওক এইটো কিহৰ চিত্ৰ বুলি ক'লে কি ক'বা এইটো হৈছে আমাৰ চতুৰ্ভুজৰ চিত্ৰ হয়নে নহয় চতুৰ্ভুজ এটা চাৰিটা বাহু আছে হয়নে একেদৰে আকৌ এটা মই চিত্ৰ এটা আঁকিছোঁ এটা আমাৰ ত্ৰিভুজৰ চিত্ৰ ইয়াতে তিনিটা বাহু আছে হয়নে নহয় তো ইয়াৰ যদি এৰিয়া বুলি যদি কওঁ এৰিয়া বুলি ক'লে মানে হ'ব ইয়াৰ গোটেই মানে এই ভিতৰৰ অংশ ভিতৰৰ বাউণ্ডাৰী লাইনৰ পৰা সীমা আৰম্ভ কৰি ইয়াৰ গোটেই অংশ চোৱা যিটো এই পৃষ্ঠকালি যিটো আমি যে ক্ষেত্ৰফল বুলি কওঁ অসমীয়াত এই গোটেই পৃষ্ঠকালি এইখিনি কয় এৰিয়া ঠিক আছে বুজিছানে মই য'ত এই যেনেকৈ ৰং কৰিছে গোটেইবোৰক কয় এৰিয়া ঠিক আছে তো এতিয়া এই ত্ৰিভুজটো এৰিয়া কি হ'ব এই বাউণ্ডাৰীৰ পৰা আদি কৰি আটাইবোৰ গোটেই তাৰ ভিতৰৰ গোটেই অংশবোৰ ঠিক আছে এই গোটেই অংশবোৰ অকণ ডাঙৰ কৰি দিম তেতিয়া জলদি হ'ব এই গোটেই ভিতৰৰ অংশবোৰ আমি কি ক'ম মানে বাউণ্ডাৰী পৰা আদি কৰি বাহিৰৰখিনি নহয় মানে এই বাউণ্ডাৰী ত্ৰিভুজটো বাউণ্ডাৰী লাইনৰ পৰা আৰম্ভ কৰি ভিতৰত যিমান অংশ আছে এই গোটেইখিনি আমি একেলগে কি বুলি ক'ম এৰিয়া যাক আমি অসমীয়াত ক'ম কালি কেতিয়াবা ইয়াক ক্ষেত্ৰফল বুলিও কোৱা হয় হয়নে নহয় কেতিয়াবা আকৌ পৃষ্ঠকালিও কয় ঠিক আছে পৃষ্ঠকালিটো বাৰু এইটো 3 ডাইমেনশ্যনত ব্যৱহাৰ কৰে বাৰু যি নহওক তো এয়া হৈছে আমাৰ এৰিয়া ঠিক আছে এতিয়া এৰিয়া লোৱাৰ নিৰ্দিষ্ট চিত্ৰৰ মানে এৰিয়া লোৱাৰ নিৰ্দিষ্ট ফৰ্মুলা আছে প্ৰথমে আমি জানিম ত্ৰিভুজ ঠিক আছে এটা লিখি দিছোঁ এৰিয়া অফ ট্ৰায়াঙ্গল ত্ৰিভুজ এটাৰ এৰিয়া বা কালি কেনেদৰে উলিওৱা হয় ধৰি লওক এইটো এটা ত্ৰিভুজ ঠিক আছে এইটো এটা আমাৰ ত্ৰিভুজ বেছি ডাঠ হৈছে অকণমান কমাই দিওঁ ন এইটো আমাৰ ত্ৰিভুজটো এতিয়া ইয়াৰ কি উলিয়াব লাগে কালি উলিয়াব লাগে এৰিয়া উলিয়াব লাগে তো ত্ৰিভুজৰ এৰিয়া উলিয়াবৰ কাৰণে আমি জানিব লাগিব ত্ৰিভুজটোৰ মানে বেছ ঠিক আছে এই তলৰ এডালক কয় বেছ এডালক কয় তলত যিডাল থাকে নহয় এডালক কয় বেছ মানে অসমীয়াত ভূমি ঠিক আছে আৰু এটা জানিব লাগিব হাইট ত্ৰিভুজ আমি কি গম পাব লাগিব ত্ৰিভুজৰ মানে কালি উলিয়াবৰ কাৰণে আমাৰ ওচৰত দুটা বস্তু আমি জানিব লাগে এটা হৈছে বেছ যাক অসমীয়াত কয় ভূমি আৰু হাইট অসমীয়াত কয় উচ্চতা নতুবা উন্নতি বুলি কয় ঠিক আছে কেতিয়াবা লম্ব বুলিও কয় ঠিক আছে গতিকে উন্নতিডাল এনেকুৱা হয় এইডাল যদি চোৱা এইডালক যদি ভালকৈ মন কৰিবা এতিয়া মই নাম দিছোঁ এ বি চি এটা মই ইয়াতে কি লৈছোঁ এ বিডাল মই কি বুলি কৈছোঁ বেছ বুলি কৈছোঁ ঠিক আছে এইডাল যদি বেছ যদি হয় তেন্তে ইয়াৰ উচ্চতাটো কেনেকৈ হ'ব এনেকৈ চিধাকৈ থাকিব ঠিক আছে যিটো মানে ইয়াৰ কোণৰ মানটো মানে 90 ডিগ্ৰী হয় লম্বভাৱে থাকে ইয়াক কয় উচ্চতা ইয়াত যদি মই যদি এই বিন্দুটোৰ নাম যদি দি দিওঁ ইয়াতে চি ডি কি হৈ যাব চি ডিডাল হৈ যাব লম্ব বা উচ্চতা বা ইংৰাজীত হাইট কেতিয়াবা আকৌ ইয়াক পাৰপেণ্ডিকুলাৰ বুলি কয় ঠিক আছে কথাটো বুজি পাইছেনে একেদৰে এইখিনি মুচি দিছোঁ ইয়াত আমি ভূমিটো ধৰে আমাৰ পদ্ধতি বেলেগো হয় কেতিয়াবা মই যদি এ চি ডালক যদি ভূমি বুলি ধৰোঁ ঠিক আছে মানে ভূমি কি হৈছে মই কৈছোঁ যে ভূমিডাল ত্ৰিভুজৰ যিকোনো এডাল বাহু এটা আমি কি পাম ভূমি হিচাপে ধৰিব পাৰোঁ কিন্তু যিডালক আমি ভূমি বুলি ধৰিম তাৰ এইডাল এনেকৈ থাকিব ঠিক আছে এইডাল এনেকৈ বাহু এডাল থাকিব তাৰ এই ভূমিডালৰ বিপৰীত বিন্দু এই ভূমিটো বিপৰীত বিন্দু কি হ'ব বি হ'ব এই বি বিন্দুলৈ যোৱাকৈ এডাল কি থাকিব এডাল বাহু থাকিব যিটো বাহুটি নেকি 90 ডিগ্ৰী কোণ হয় মানে চিধাকৈ থাকিব এইডালক আমি কি ক'ম এতিয়া এই বাহুডাল এই দেখিছা নহয় এই বাহুডাল হ'ব ইয়াৰ হাইট ঠিক আছে এ চি যদি ভূমি হয় তেন্তে কিন্তু কি হ'ব এই বাহুডাল ইয়াৰ নামটো যদি মই যদি ই দিওঁ বি কি হ'ব হাইট হ'ব ঠিক আছে এতিয়া চাওক এনেকুৱা হয় এতিয়া আমি এৰিয়া অফ ট্ৰায়াঙ্গল মানে ত্ৰিভুজৰ এৰিয়া কালি ওলোৱাৰ ফৰ্মুলাটো হৈছে ইয়াতে লিখি দিছোঁ হাফ ইনটু বেছ ইনটু জেগাটো অকণমান কিবা হৈছে ন বেছ ইনটু হাইট এইটো মনত ৰাখিবা তোমালোকে দেই
ত্ৰিভুজৰ কালি ওলোৱা ফৰ্মুলাটো হৈছে আমাৰ কি ত্ৰিভুজৰ কালি ওলোৱা ফৰ্মুলাটো কি হাফ ইনটু বেছ ইনটু হাইট এইটো অসমীয়া লিখিলে কি হ'ব হাফ ইনটু বেছ মানে ভূমি পূৰণ হাইট মানে উচ্চতা এইটো হৈছে আমাৰ ত্ৰিভুজৰ এৰিয়া কালি ওলোৱাৰ সূত্ৰ বা ফৰ্মুলা মনত থাকিবনে গতিকে এই বস্তুটো তোমালোকে ভালকৈ মনত ৰাখিবা এৰিয়া অফ ট্ৰাইংগল এইটো তোমালোকে এইটো ভালকৈ মনত ৰাখিবা দেই এৰিয়া অফ ট্ৰাইংগল ইজ ইকুৱেল টু হাফ ইনটু বেছ ইনটু হাইট হাফ পূৰণ মানে আধা পূৰণ ভূমি পূৰণ উচ্চতা তো হ'ল নেক্সট আমি এতিয়া এৰিয়া অফ পেৰেলগ্ৰাম সামন্ত্ৰিকৰ কালি কেনেদৰে উলিওৱা হয় ঠিক আছে সামন্ত্ৰিক তোমালোকে ইয়াতে চিনি পোৱা এটা চতুৰ্ভুজ য'ত বিপৰীত বাহুবোৰ কি হয় সমান্তৰাল হয় ঠিক আছে এতিয়া মই এইডাল কি হৈছে আমাৰ এই চিত্ৰটো আমাৰ কি হৈছে এই চতুৰ্ভুজটো আমাৰ এটা সামন্তৰিক মানে ইয়াতে কি বিপৰীত বাহুবোৰ এ বিৰ লগত ডি চি কি হ'ব সমান্তৰাল আৰু এ ডিৰ লগত বি চি কি হয় সমান্তৰাল ঠিক আছে ইয়াতে এ বি সমান্তৰাল ডি চি আৰু এ ডি সমান্তৰাল বি চি ইয়ালৈকে ঠিকে আছে সেইকাৰণে ইয়াক আমি কি বুলি ক'ম সামন্তৰিক বুলি ক'ম এই সামন্তৰিকৰ আকৌ এৰিয়া ওলোৱা যিটো মানে এৰিয়া অফ পেৰেলগ্ৰাম ইজ ইকুৱেল টু আমাৰ ফৰ্মুলা আছে এইটো হৈছে বেছ ইনটু হাইট ভূমি পূৰণ উচ্চতা ঠিক আছে তাৰমানে চাবা যে মই এই এ বিডাল যদি বেছ লওঁ ইয়াৰ উচ্চতাডাল কেনেকৈ হ'ব এ বি ভূমিৰ পৰা এডাল এনেকৈ লম্ব এডাল থাকিব ঠিক আছে নামটো বোলে ইয়াৰ বোলে ঠিক আছে ইয়াৰ নামটো বোলে ডি ই ঠিক আছে এডাল বোলে আমাৰ হাইট ঠিক আছে এডাল হাইট আৰু এ বি কি আমাৰ বেছ ঠিক আছে বেছ যদি হয় তেন্তে এতিয়া ইয়াৰ এই চোৱা এৰিয়া অফ পেৰেলগ্ৰাম তাৰ বেছটো কি হ'ব ইয়াতে এ বি হ'ব আৰু হাইটটো কি হ'ব ডি ই হ'ব ঠিক আছে তাৰমানে ভূমি পূৰণ উচ্চতাটো হৈছে এৰিয়া অফ পেৰেলগ্ৰাম সামন্তৰিকৰ কালি ওলোৱাৰ ফৰ্মুলা বা সূত্ৰ মনত থাকিব ইয়াতে আৰু একে কথা আগত ত্ৰিভুজৰ নিচিনাই মই যদি ইয়াতে চোৱা মই যদি ভূমি বোলে এ ডিডালক ভূমি লৈছোঁ ঠিক আছে এ ডিডাল কি ইয়াৰ বোলে ভূমি ঠিক আছে এ ডিডাল আমাৰ বেছ ঠিক আছে ইয়াতে এডাল বোলে উচ্চতা আছে উচ্চতাটো কেনেকুৱা হ'ব এতিয়া চাই লওঁ দেই যদি এনেকুৱা হ'ব নেকি আৰু উচ্চতাটো ঠিক আছে এই চিধা নহ'ল নহয় ঠিক আছে এডাল বোলে মানে 90 ডিগ্ৰী মানে এডাল মানে উচ্চতা আৰু অলপ ভুলকৈ চিত্ৰটো আঁকিছোঁ নেকি ঠিক আছে এ ডি বেছ দেই ইয়াৰ হাইটটো এনেকুৱা হ'ব ইয়াৰ পৰা আঁকিছোঁ মই নহ'লে হাইটটো এনেকুৱা হ'ব ঠিক আছে এইটো হৈছে হাইট ঠিক আছে এইটো বোলে 90 ডিগ্ৰী ঠিক আছে ইয়াৰ নামটো বোলে চি এইটো বোলে এফ বোলে চি এফডাল এতিয়া কি হ'ব হাইট এয়া হৈছে হাইট এতিয়া ইয়াৰ বেছটো কি হৈ যাব বেছটো আমাৰ এ ডি হ'ব আৰু হাইটটো কি হ'ব চি এফ হ'ব ঠিক আছে তো এনেদৰে আমি সামন্ত্ৰিকৰ কালি উলিয়াম নেক্সট আহিছোঁ এৰিয়া অফ ৰেক্টেংগুল এইটো চবতকৈ সহজ ৰেক্টেংগুল মানে জানাই নহয় আয়ত হয়নে নহয় আয়ত এটা কি হয় বিপৰীত বাহুবোৰ কি হয় সমান হয় এই বিপৰীত বাহুবোৰ কি হয় সমান হয় ইয়াৰ লগত এইটো সমান হ'ব আৰু এইডালক আমি ক'ম কি বুলি ক'ম এইডালক কয় দিশ ইংৰাজীত কয় লেন্থ ইয়াৰ বিষয়ে মই আগৰ ভিডিঅ'টোত কৈছে ইয়াক কয় ব্ৰেথ আয়তত ঠিক আছে এইটাক কয় অসমীয়াত কয় ইয়াকে প্ৰস্থ ঠিক আছে এতিয়া চাবা ইয়াতে এই এৰিয়া অফ ৰেক্টেংগুল আয়তৰ যদিও কালি ওলোৱা ফৰ্মুলাটো আছে আমাৰ এৰিয়া অফ ৰেক্টেংগুল তাৰ ফৰ্মুলাটো হৈছে আমাৰ লেন্থ এল ইনটু এল মানে লেন্থ লিখিয়ে দিওঁ ফুলকৈ এল ইনটু ব্ৰেথ তাৰমানে দিশ পূৰণ অসমীয়াত ক'লে কি হ'ব দিশ পূৰণ প্ৰস্থ এইটো হৈছে মানে ৰেক্টেংগুলৰ কালি ওলোৱাৰ আয়তৰ কালি ওলোৱাৰ ফৰ্মুলা ৰেক্টেংগুলৰ এৰিয়া ওলোৱাৰ ফৰ্মুলা ঠিক আছে ইয়াৰ উদাহৰণ দিছোঁ যেনিবা এডাল লেন্থ হয় নে নহয় ইয়াৰ মানটো বোলে 6 চেণ্টিমিটাৰ তলত 6 চেণ্টিমিটাৰ ইয়াৰ মানটো বোলে 3 চেণ্টিমিটাৰ ঠিক আছে এতিয়া আমাক কি ল'ব লাগে ইয়াতে আমাৰ লেন্থ কিমান এতিয়া চোৱা আমাৰ লেন্থ কিমান দিছে আমাৰ 6 চেণ্টিমিটাৰ আৰু ব্ৰেথ কিমান দিছে 3 চেণ্টিমিটাৰ গতিকে এৰিয়া অফ ৰেক্টেংগুল কি যাব লেন্থ ইনটু ব্ৰেথ হয় নে নহয় ইয়াৰ লেন্থৰ মানটো 6 দিছে আৰু ব্ৰেথৰ মানটো কি দিছে আমাক 3 দিছে হয় নে নহয় তো 3 6 গুণ কিমান হ'ব 3 পূৰণ 6 পূৰণ 3 হ'ব লেন্থ ইনটু ব্ৰেথ 18 আৰু চাবা যেহেতু ইয়াৰ এককটো কি চেণ্টিমিটাৰ নহয় আৰু তোমালোকে এটা বস্তু এটা ভালকৈ মনত ৰাখিবা ইয়াৰ এককটো কি হ'ব চেণ্টিমিটাৰে হ'ব কিন্তু এই চেণ্টিমিটাৰটোত সদায় কি হ'ব স্কোৱাৰ বহিব তোমালোকে
যেতিয়া যেতিয়া সদায় মনত ৰাখিবা যেতিয়া যেতিয়া আমি কালি উলিয়াম কালি ওলোৱাৰ পিছত তাৰ এককটো সদায় কি হ'ব বৰ্গ হৈ যাব বা স্কোয়াৰ হৈ যাব তাৰমানে এইটো কি হ'ব 18 সেন্টিমিটাৰ স্কোয়াৰ অসমীয়া লিখিলে কি লিখিম এইটো 18 বৰ্গ সেন্টিমিটাৰ আৰু বুজি পালা সেই বস্তুটো তোমালোকে ভালকে মনত ৰাখিবা আকৌ কৈছো এৰিয়া উলিয়ালে এৰিয়াটোৰ এককটো একক যদি ইউনিট আমি একক মানে বুজি পাইছা না সেন্টিমিটাৰ মিটাৰ হয় না কিলোগ্ৰাম গ্ৰাম এবোৰ কয় একক এই এককবোৰ সদায় এৰিয়া উলালে কি হয় স্কোয়াৰ হৈ যায় মানে বৰ্গ হৈ যায় ঠিক আছে গতিকে এই ৰেক্টেঙ্গুলাৰ এৰিয়া কিমান হ'ব 18 সেন্টিমিটাৰ স্কোয়াৰ হ'ব ঠিক আছে এনেদৰে আমি ৰেক্টেঙ্গুলাৰ কালি উলিয়াম নেক্সট গৈছো আমি এৰিয়া অফ স্কোয়াৰ স্কোয়াৰ মানে জানাই ন স্কোয়াৰ মানে হৈছে আমাৰ অসমীয়াত বৰ্গ য'ত সকলোবোৰ বাহু সমান এইটো যদি 4 সেন্টিমিটাৰ হয় আটাইবোৰ কি হ'ব 4 সেন্টিমিটাৰে হয় হয় নে নহয় তাৰমানে ইয়াতে বাহু জোখ মানটো কিমান সাইড এটা বাহু হয় না বাহু মানটো কিমান এতে 4 সেন্টিমিটাৰ ঠিক আছে তো আমাৰ এৰিয়া অফ স্কোয়াৰটো হ'ব এৰিয়া অফ স্কোয়াৰ ইয়াক অসমীয়া লিখিলে কি হ'ব বৰ্গৰ কালি ইজিকেলটো কি হৈ যাব আমাৰ বৰ্গৰ কালি ইজিকেলটো আমাৰ হ'বগৈ ফৰ্মুলাটো হ'ব সাইড স্কোয়াৰ মনত ৰাখিব অসমীয়া লিখিব লাগিব এইটো বাহুৰ বৰ্গ বাহুৰ স্কোয়াৰ এইটো হৈছে আমাৰ কিহৰ বৰ্গৰ কালি ওলোৱাৰ সূত্ৰ বা স্কোয়াৰৰ এৰিয়া ওলোৱাৰ ফৰ্মুলা মনত থাকিব এটা চোৱা এই বৰ্গটোকে চোৱা এই বৰ্গটো এটা বাহুৰ মান কিমান 4 সেন্টিমিটাৰ গতিকে বৰ্গটো কিমান হ'ব ইয়াৰ বাহু মানে কালিটো বাহু 4 হয় 4 সেন্টিমিটাৰ হোল স্কোয়াৰ হয় না হোল স্কোয়াৰ মানে কি 4 পূৰণ 4 ইজিকেল কি 4 4 গুণ 16 তারপর কি হবে সেন্টিমিটার কি হয়ে যাব সেন্টিমিটার স্কোয়ার ঠিক আছে তো এনেদরে আমি বর্গ এটার এরিয়া বা কালি উলিয়াম তো আমি সেটা গম পালো নেক্সট আমি পঢ়িম এরিয়া অফ শেডেড পোর্শন আচ্ছাদিত অংশৰ কালি ঠিক আছে এইটো মানে এই টপিকটো আছে এক্সাৰসাইজত গতিকে এটা আমি আলোচনা কৰিছো ধৰি লওক এইটো এটা আয়ত ঠিক আছে দেখছেনে এইটো এটা আয়ত হয়নে নাম দিছো মই এ বি সি ডি এই আয়তটোৰ ভিতৰত বোলে এই এ বি ভূমিৰ ভিতৰত বোলে এনেকৈ আছে বোলে এ বি ই বোলে এটা বোলে ত্ৰিভুজ আছে বোলে ঠিক আছে হ'ব না জানো এইটো নহ'লে ন ধৰি লওক বোলে এ বি এন বোলে ই ঠিক আছে ইয়াতে কি কি আছে কৈছোঁ মই এটা ত্ৰিভুজ এটা আয়ত আছিলে এ বি চি ডি থাকি এ বি চি ডি আয়ত ঠিক আছে আৰু বোলে এটা কয় এ বি ই কি এ বি ই এটা ত্ৰিভুজ ঠিক আছে ইয়াতে কি হৈছে বোলে এই অংশটো বোলে মই ৰং কৰিছোঁ ৰংটো চেঞ্জ কৰোঁ ন এই অংশটো বোলে ৰং কৰি থোৱা আছে ঠিক আছে ইয়াকে কয় শেডেড পোৰ্শন এই অংশটো বোলে ৰং কৰি থোৱা আছে অলপ ডাঙৰ হৈছে নেকি এইটো নহবা এইখিনি মই ৰং কৰি দিছোঁ ঠিক আছে একজেক্ট হোৱা নাই বাৰু অকণমান ৰংটো ওলাই গ'ল বাৰু তোমালোকে এইটো ভালকৈ চাবা আৰু এতিয়া চোৱা কি কৈছে যে এ বি চি ডি আয়তটোৰ ভিতৰত এটা কি আছে ত্ৰিভুজ এটা আছে আৰু কি কৈছে যে ত্ৰিভুজটো বোলে এটা আমাক মানে ত্ৰিভুজটো এনেকুৱাকৈ আছে যে এতিয়া আমাক এনেকৈ কৈছে যে যিটো ত্ৰিভুজ আছে এটা ভিতৰ নহয় যিটো বাহিৰত থাকি গ'ল যিবোৰ অংক ৰং কৰি থোৱা আছে এই ৰং কৰি থোৱা অংকবোৰ বোলে আমাৰ বোলে কালি উলিয়াব লাগে সেইটোকে আমি কি বুলি ক'ম শেডেড পোৰ্শন এই যে য'ত ৰং কৰি থোৱা আছে নহয় এইটো শেড কৰি থোৱা আছে নাই সেইকাৰণে ইয়াক ক'ম ইংৰাজীত কয় শেডেড পোৰ্শন ঠিক আছে আৰু অসমীয়াত আমি কি ক'ম এইটো আচ্ছাদিত অংশ ঠিক আছে এতিয়া চোৱা আমাক এনেকুৱা চিত্ৰ কিছুমান দিয়া থাকিব ইয়াৰে আমাক কি হ'ব লাগে এই শেডেড পোৰ্শনবোৰৰ কালি উলিয়াব লাগে এতিয়া চোৱা মই যদি এৰিয়া অফ শেডেড পোৰ্শনটো কি হ'ব চোৱাচোন ভালকৈ তোমাক এটা চিন্তা কৰি চোৱা দেই শেডেড পোৰ্শনটো এই যে আচ্ছাদিত অংশটোৰ এৰিয়াটো কেনে কি হ'ব চোৱাচোন ভালকৈ এতিয়া মই যদি এই গোটেই ত্ৰিভুজ আয়ত এ বি চি ডি এই গোটেই আয়ত এ বি চি ডি দেখিছা ন ইয়াৰ পৰা যদি মই ত্ৰিভুজ এ ই বি যদি কৰোঁ মানে আকৌ কৈছোঁ কালি এ বি চি ডি এই আয়তটোৰ পৰা যদি মই মানে এ ই বি ত্ৰিভুজৰ এই ত্ৰিভুজটো যদি মই মাইনাছ কৰি দিওঁ এই গোটেই অংশটোৰ পৰা
চাবা দেই এই গোটেই অংশটোৰ পৰা যদি চাবা দেই গোটেই আয়তটোৰ পৰা মই যদি অকল যদি এ অকল এ বি ই বি যদি মাইনাছ কৰি এনেকৈ যদি মাইনাছ কৰি দিওঁ মাইনাছ কৰি মানে কি নাইকিয়া গুচি যাব হয়নে নহয় মাইনাছ কৰিলে ইয়াত থাকি যাব কি কোৱাচোন ইয়াত থাকি যাব কি আল্টিমেটলি থাকি গ'ল কি যিটো অংশত আমি মানে যিটো অংকটো ছেডেড হৈ আছে বা আচ্ছাদিত হৈ আছে কথাটো বুজি পাইছা নিশ্চয় আমাৰ আছিলে গোটেইটো কি আছিলে এ বি চি ডি এটা আয়ত আছিলে এই আয়তটোৰ গোটেই কালিটোৰ পৰা গোটেই মানে এৰিয়াটোৰ পৰা মই যদি এই ত্ৰিভুজ এ ই বি যদি মাইনাছ মানে ত্ৰিভুজ এ ই বিৰ কালিটো যদি মাইনাছ কৰি দিওঁ তো থাকিব কি আমাৰ থাকি যাব আমাৰ এই অকল কি থাকি যাব এই আচ্ছাদিত অংশটো যাক আমি ইংৰাজী ছেডেড পৰ্চন বুলি জানিছোঁ হয়নে নহয় এই ছেডেড পৰ্চনটো তেতিয়া আমি এৰিয়াটো পাই যাম গতিকে আমাৰ কি হ'ব এৰিয়া অফ ছেডেড পৰ্চন ইজ ইকুৱেল টু কি হ'ব এৰিয়া অফ rectangle a b c d মাইনাছ কি হ'ব এৰিয়া অফ ট্ৰাইংগল বা ট্ৰাইংগলৰ চিম্বলটো দি দিছোঁ ট্ৰাইংগল এনেকুৱা ট্ৰাইংগল এ ই বি হ'ব হয়নে নহয় তো এনেকুৱা ধৰণৰ প্ৰশ্ন আমি পাম মানে এক্সাৰচাইজত গতিকে এতিয়া মই ইয়াতে তোমালোকক এনেকৈ তেতিয়া আমি এনেদৰে আমি এই আচ্ছাদিত অংশবোৰ উলিয়াই দেখাব লাগিব ঠিক আছে গতিকে আমি এতিয়া এক্সাৰচাইজটো আৰম্ভ কৰোঁ আমাৰ প্ৰথম প্ৰশ্নটো কি কৈছে আমাক যে কৈছে যে এক্সাৰচাইজ 8b অনুশীলনী 8b তলত দিয়া সামান্তৰিকটোৰ প্ৰতিটোৰ কালি লোৱা ফাইণ্ড দ্য এৰিয়া অফ ইচ অফ দ্য ফলোইং পেৰেলগ্ৰাম ইয়াত চিত্ৰ দুটা দিয়া আছে এটা এ আৰু বি এইকেইটা দুটা কি হৈ কৈছে আমাক সামান্তৰিক বুলি কৈছে ঠিক আছে সেই সামান্তৰিক দুটা আমাক কি উলিয়াব লাগে কালি উলিয়াব লাগে ঠিক আছে এটা চিত্ৰটোকে ভালকৈ চোৱা এইটোকে চোৱা এইটো চোৱা সদায় মন কৰিবা এইডাল এনেকৈ যদি এনেকৈ থাকিব ন ইয়াত থাকি যদি এনেকৈ এই চিনটো দিয়া থাকিব তাৰমানে ইয়াৰ অৰ্থটো হৈছে এইটো হৈছে হাইট আৰু এইটো হাইট হ'ল ন এইডাল কি হ'ব ইয়াৰ ভূমি হয়নে গতিকে চিত্ৰটো মাকি দিওঁ নেকি ইয়াতে ঠিক আছে তো এইডাল হৈছে ইয়াৰ ভূমি হৈ যাব ঠিক আছে তো ইয়াৰ ভূমি হ'লে এনেকুৱাডাল কি হ'ব ইয়াৰ এনেকৈ 90 ডিগ্ৰী চিনটো দিয়া থাকিব না এডাল হ'ব ইয়াৰ উচ্চতা বা হাইট ঠিক আছে এতিয়া আমাক এই চিত্ৰটোত আমাক বেছ কিমান দিয়া আছে চলিউশ্যন ইংৰাজীত অসমীয়াটো কৰি লওঁ ইংৰাজীত কৰি লওঁ বেছ আমাক কিমান দিয়া আছে বেছ দিয়া আছে আমাক কিমান দিয়া আছে 7 সেন্টিমিটাৰ এডাল বেছ হৈ গ'ল নাই তো এডাল হৈ গ'ল ইয়াৰ উচ্চতা আৰু ইয়াৰ হাইট কিমান দি আছে 5 সেন্টিমিটাৰ আৰু আমি ইতিমধ্যে পাইছোঁ যে মানে এটা সামান্তৰিকৰ এৰিয়া কালি উলিওৱা ফৰ্মুলাটো কি এৰিয়া অফ পেৰেলেলোগ্ৰাম ইজ ইকুৱেল টু কি হয় হাইট ইনটু বেছ হয় বা বেছ ইনটু হাইট এতিয়া বেছ কি বেছ 7 হয় 7 সেন্টিমিটাৰ আমি পিছত লিখিম আৰু হাইটটো কি 5 সেন্টিমিটাৰ হয় গতিকে 7 × 5 ইজ ইকুৱেল টু 35 আৰু এককটো কি সেন্টিমিটাৰ হয় নহয় আৰু সেন্টিমিটাৰ কি হৈ যাব স্কোৱাৰ হৈ যাব মই কৈছোঁ নহয় এৰিয়া ল'লে সদায় তাৰ এককটো সদায় কি হৈ যায় বৰ্গ হৈ যায় বা স্কোৱাৰ হৈ যায় এতেকে এক নম্বৰ এ নম্বৰ চিত্ৰটো এই চিত্ৰটো ইয়াৰ আমি এৰিয়া কিমান পালোঁ 35 সেন্টিমিটাৰ স্কোৱাৰ হয়নে একেদৰে আমি এই বি নম্বৰ বি নম্বৰ থকা চিত্ৰ যিটো সামান্তৰিক এই সামান্তৰিকবোৰ আমি কালি উলিয়াম ইয়াতে চোৱা চিত্ৰটো ইয়াতে অলপ বেলেগকৈ আছে তেনেকৈ চাবলৈ আমি চিত্ৰটো ৰাখি দিছোঁ ঠিক আছে ইয়াৰ আমাৰ সামান্তৰিক হয়নে নহয় ইয়াৰ এইটো চোৱা এইডাল এনেকৈ যে আছে এইডাল কি বুজাইছে এইডালে ইয়াৰ বুজাইছে কি হাইট এইটো কি হাইট বুজাইছে আৰু এইটো বুজাইছে হাইট আৰু এইটো যদি হাইট হয় ইয়াৰ কাৰণে ভূমিটো কি হ'ব মই আগত কৈছোঁ নহয় ইয়াৰ কাৰণে ভূমিটো হ'ব এইডাল সদায় মনত কৰিবা এতিয়া এটা চিত্ৰ মই দেখা দিছোঁ তোমালোকক বুজিবৰ কাৰণে চোৱা এনেকৈ যদি হাইটটো যদি এনেকৈ যদি থাকে এই দেখিছানে এইডাল যদি হাইট যদি হয় য'ত মই ৰাইট দিছিলোঁ যদি হাইট যদি হয় তেন্তে ভূমিটো এইডাল হ'ব ভূমি এডাল হ'ব বেছ মনত ৰাখিবা আৰু যদি এয়া যদি হাইট যদি হয় এইটো যদি হাইট হয় ওপৰৰ চিত্ৰটো চোৱা তেন্তে ভূমিটো হ'ব এইডাল ঠিক আছে গতিকে আমাৰ এই চিত্ৰটো মন কৰা আমাক চোৱা এইটো হাইটটো কিমান দিছে 7 সেন্টিমিটাৰ দিছে আৰু ভূমি এইটো ভূমি হৈ গ'ল আৰু ভূমিৰ মানো দিছে কিমান দিছে 4 সেন্টিমিটাৰ দিছে গতিকে আমি এতিয়া আমি লিখিবই পাৰিম যে আমি মানকেইটা লিখি ল'ব পাৰোঁ ঠিক আছে সলিউশ্যন লিখিম যে ইয়াতে আমাক হাইট দিছে আৰু আমাক দিছে বেছ দিছে ঠিক আছে হাইট আমাক দিছে কিমান দিছে চাওঁ চিত্ৰটো এবাৰ 7 সেন্টিমিটাৰ দিছে আৰু এইফালে 4 সেন্টিমিটাৰ দিছে হাইটটো কিমান দিছিলে 7 দিছিলে ন 4টো কিবাতেহে দিছে এতিয়া আমাৰ 7 সেন্টিমিটাৰ এইফালে 4 সেন্টিমিটাৰ এতিয়া আমি কি উলিয়াব লাগে এৰিয়া উলিয়াব লাগে এৰিয়া অফ পেৰেলেলোগ্ৰাম ইজ ইকুৱেল টু কি হ'ব আমাৰ ফৰ্মুলাটো হৈছে হাইট ইনটু বেছ বা বেছ ইনটু হাইট যেনেকৈ লিখা বেছ ইনটু হাইটে লিখোঁ বেছ ইনটু
হাইট বেছ মান আমাক দিছে 4 হাইটৰ মান 7 দিছে 7 4 গুণ 28 28 এককটো কি সেন্টিমিটাৰ মানে ইউনিট সেন্টিমিটাৰ কি হ'ব স্কয়াৰ হ'ব তো এইটো হৈছে আমাৰ বি নম্বৰৰ সলিউশন ঠিক আছে এতিয়া আমি এখিনি পটকে অসমীয়া মাধ্যমৰ কাৰণে লিখি দিছো এক নম্বৰটো কি আমাক কি দিয়া আছে ভূমি আৰু উচ্চতা দিয়া আছে তো ভূমি আমাৰ ভূমি মান দিছে কিমান আছিল এক নম্বৰ প্ৰশ্নটো দেই এ নম্বৰটো ভূমি দিছিল 7 উচ্চতা আছিল 5 ভূমি দিছিল 7 সেন্টিমিটাৰ উচ্চতা দিছে 5 সেন্টিমিটাৰ গতিকে আমাক কি উলিয়াব লাগে সামন্তৰিকৰ কালি তুলিয়াব লাগে ফৰ্মুলাটো কি আমাৰ ভূমি পূৰণ উচ্চতা ভূমি মান দিছে আমাক 7 উচ্চতা মান দিছে 5 70 35 এককটো সেন্টিমিটাৰ হয় না এটো লিখিম আমি বৰ্গ সেন্টিমিটাৰ একেদৰে আমি বি টো কৰিম বি টো আমাৰ ভূমি আৰু হাইট দিয়া আছে ন ভূমি দিছে আমাক 4 সেন্টিমিটাৰ দিছে নেকি এবাৰ চাই লবা আৰু আমাৰ উচ্চতা দিছে 7 সেন্টিমিটাৰ উচ্চতা দিছে 7 সেন্টিমিটাৰ আমাক উলিয়াব লাগে সামন্তৰিকৰ কালি ইজিকেল কি হয় ভূমি পূৰণ উচ্চতা ভূমি মান আছে আমাৰ 4 উচ্চতা মান আছে 7 ইজিকেল কি 7 4 গুণ 28 বৰ্গ সেন্টিমিটাৰ ঠিক আছে চাই লোৱা এবাৰ এটো ইংৰাজীটো আমি চাই লোৱা ইংৰাজী কাৰণে মই ছবিখিনি আঁকি দেখাই দিছিল আৰু ছবিবোৰ না আঁকিলে হয় দৰকাৰ নাই ছবিবোৰ ঠিক আছে মই বুজি পাব কাৰণে দেখাই দিছিল বস্তুটো এতিয়া সো এটো আমাৰ ইংৰাজী এটো এ টো নেক্সট আমাৰ বি টো পাইলে তোমালোকে ভিডিওটো পজ কৰি লবা বি টো নেক্সট আমাৰ এটো অসমীয়া কাৰণে এটা এ আৰু বি ঠিক আছে নেক্সট প্ৰশ্নলৈ গৈছো আমাৰ ফাইন্ড দ্য এৰিয়া অফ দ্য ইচ অফ দ্য ফলোইং ট্ৰায়াঙ্গল এই তলত ত্ৰিভুজবোৰ কি দি উলিয়াব লাগে আমাক তলত দিয়া প্ৰতিটো ত্ৰিভুজৰ কি উলিয়াব লাগে কালি উলিয়াব লাগে গতিকে এটো এই ত্ৰিভুজটো এই নম্বৰ চোৱা এডাল হৈছে ভূমি হয় না নহয় ভূমি আৰু এডাল হৈছে উচ্চতা ইয়াত আমাক ভূমিও দিয়া আছে কিমান 6 সেন্টিমিটাৰ উচ্চতা কিমান দিছে 4 সেন্টিমিটাৰ একেদৰে বি নম্বৰ চিত্ৰ চোৱাচোন ভূমিটো কি চোৱাচোন ভালকৈ চোৱা এইডাল হৈছে ভূমি এইটো হৈছে ভূমি হয় না কিমান দিয়া আছে আমাৰ 2.5 সেন্টিমিটাৰ আৰু উচ্চতা এই দেখিছা না এনেকৈ দিছে এইটো হৈছে উচ্চতা মন ৰাখিবা এইটো হ'ব আমাৰ 4.4 সেন্টিমিটাৰ গতিকে এটা একদম সিম্পল এ সলিউশন এ এটা মই চিত্ৰটো না আকৌ ডাইৰেক্ট দেখাই দিছো দেই এটি আমাক কি আছে কি দিয়া আছে আমাক ভূমি দিয়া আছে বেছ দিয়া আছে কিমান 6 সেন্টিমিটাৰ আৰু হাইট দিয়া আছে কিমান আমাৰ 4 সেন্টিমিটাৰ এতেকে আমি আগতে শিকি আইছো ট্ৰায়াঙ্গল উলিওৱা ট্ৰায়াঙ্গলৰ এৰিয়াটো ফৰ্মুলাত কি এৰিয়া অফ triangle is equal to কি হয় half into base into height এই ফৰ্মুলাটো একদম অত্যন্ত জৰুৰী ফৰ্মুলা হয় তোমালোকে এইবোৰ কোনো কাৰণতে পাহৰি যাবলৈ চেষ্টা নকৰিবা দেই একদম মন ৰাখিবা আৰু হাফ ইয়াতে ভূমি কিমান 6 আৰু উচ্চতা হাইট কিমান 4 is equal to কি হ'ব এটো 6 4 গুণ 24 হয় না নহয় 2 গুণ 2 2 12 24 এটাকে থাকিলে কি 12 সেন্টিমিটাৰ স্কয়াৰ হয় না ইয়াক মই তলত অসমীয়া কাৰণে লিখি দিও আৰু আমাক কি দিছে ভূমি দি থোৱা আছে ভূমি কিমান দিছে 6 সেন্টিমিটাৰ উচ্চতাও দিয়া আছে আমাক কিমান 4 সেন্টিমিটাৰ এটাকে আমাক কি ল'ব লাগে ত্ৰিভুজটো কালি ল'ব লাগে ত্ৰিভুজৰ কালি ইজিকেল কি হয় আধা পূৰণ ভূমি পূৰণ উচ্চতা আধা ইনটু ভূমি পূৰণ উচ্চতা ঠিক আছে হাফ ইনটু ভূমি মান কিমান 6 উচ্চতা মান 4 ইজিকেল টু হাফ ইনটু 6 4 গুণ 24 মানে না এটো 2 গুণ 2 2 12 24 তো আলটিমেটলি কি হ'ব 12 বৰ্গ সেন্টিমিটাৰ হৈছে এবাৰ চাই লোৱা এটো আমাৰ ইংৰাজীটো হয়নে এই আমাৰ অসমীয়াটো নেক্সট আমি বি নম্বৰটো সলভ কৰিম সলিউশন বি নম্বৰটো আমাৰ চিত্ৰটো মই কৈছিল ন ইয়াতে আমাক ভূমি কিমান দিয়া আছে এটো বেছ হয় না এডাল হৈছে হাইট বেছ দিছে কিমান 2.5 এফালে 4.4 2.5 নহয় এটো 5.2 নেকি 5.2 4.4 ন
আমি লিখিম ইফালে গিভেন বেছ ইজ ইকুৱেল টু 5.2 সেন্টিমিটাৰ আৰু হাইট ইজ ইকুৱেল টু 4.2 নে কি আছিলে এবাৰ চাওঁ ন পাহৰি যাওঁ নহয় 4.4 আছিলে এইটো হ'ব আমাৰ 4.4 সেন্টিমিটাৰ ইয়ালৈকে ঠিক আছে সকলোবোৰ এটা আমাক কি ল'ব লাগে ইয়াৰ এৰিয়া উলিয়াব লাগে এৰিয়া অফ triangle is equal to কি হ'ব base into height base কিমান ও ক'ত base into height half into base into height আছিলে হয়নে নহয় এই আছে ফৰ্মুলাটো ভুল কৰিলে গলে আৰু ফৰ্মুলাটো তোমালোকে কোনো কাৰণতে ভুল কৰিব নালাগিব দে এইটো base into height এতেকে half into base কিমান 4.2 into এফালে কিমান 4.4 হয়নে half into এই দুটা পূৰণ কৰিলে কিমান হ'ব আমাৰ 5.2 into 4.4 no 4 গুণ 8 20 8 20 8 এফালে 8 2 2 পইণ্ট দশমিক দুটা এটা দুটা হ'ব গতিকে 22.88 হয়নে নহয় এটা আকৌ 2 এ কাটা গব 2 গুণ 2 এফালে 22 ক 11 বাৰ দশমিক আছে 88 ক 44 বাৰ আলটিমেটলি এই আজদাত বেয়া কৈছে 11.44 হ'ব হয়নে নহয় এটাকে ইয়াৰ উত্তৰ কি হ'ব 11.44 সেন্টিমিটাৰ স্কয়াৰ ঠিক আছে চাই লোৱা মই ইয়াৰ কাষতে অসমীয়াৰ কাৰণে লিখি দিম তলত নিলিখো আৰু সুবিধা হ'ব এটা মিকলি আমাক কি দিয়া আছে ইয়াতে বি নম্বৰ ন আমাক ভূমি দিয়া আছে কিমান 5.2 সেন্টিমিটাৰ আৰু দিছে আমাক উচ্চতা দিছে কিমান 4.4 সেন্টিমিটাৰ আমাক ল'ব লাগে ত্ৰিভুজটোৰ কালি উলিয়াব লাগে ইকুৱেল কি হয় হাফ ইনটু ভূমি ইনটু উচ্চতা এটা মানবোৰ আমি বহাই দিওঁ হাফ ভূমিৰ মান 5.2 ইনটু 4.4 ইকুৱেল টু 1/2 ইনটু এই দুটা পূৰণ কৰিলে আমাৰ কিমান হয় বুলি কৈছিলো মই 22.88 দুই আৰু এটো কাটা কাটি যাব হয়নে নহয় এটো কি 11 বাৰ এফালে 44 বাৰ দশমিকটো আছে ইকুৱেল 11.44 বৰ্গ সেন্টিমিটাৰ ঠিক আছে এই আমাৰ কোৱেশ্চন নম্বৰ বি সলিউশন ইয়া ওপৰত আছে কোৱেশ্চন নম্বৰ এ আছিল ন তো কোৱেশ্চন নম্বৰ 2 হৈ গৈছে এতিয়া আহিছো কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 কৈছে for the parallelogram ABCD AB is 8 cm AE is 4 cm DE is equal to 3 cm find the area of color region ঠিক আছে ABCD অসমীয়াটো চাওঁ ABCD সামান্তৰিকৰ AB 8 cm AE 4 cm DE 3 cm হলে আচ্ছাদিত অঞ্চলৰ কালি উলিওৱা হা এটা চোৱা মই যে অথনি দেখাইছিল যে আচ্ছাদিত অঞ্চলৰ মানে এৰিয়াবোৰ কেনেকৈ মানে এৰিয়া উলিয়াব কাৰণে আহিব বুলি এ চোৱা প্ৰশ্ন আহি গৈছে 3 নম্বৰ দেখিছা নহয় এ চোৱা চিত্ৰটো এইটো চোৱা চিত্ৰত মই তলত ৰাখি দিছো ভালকে আমাৰ নিজৰ কাৰণে সুবিধা কাৰণে মানে কি কৈছে ABCD এটা বলে প্যাৰালেলগ্ৰাম ন ABCD এটা সামান্তৰিক ABCD ঠিক আছে তাতে আমাকে AB টো কি দিছে আমাক AB তে আমাৰ AB বলে 8 cm ঠিক আছে আকৌ বলে এডাল A ই বলে এডাল কি দিছে চোৱা এটা 90 ডিগ্ৰী দিছে দেখিছা না এই চিনটো 90 ডিগ্ৰী বুজাই দেই এটো দেখিছা না এটো 90 ডিগ্ৰী বুজাই তাৰমানে এডাল হৈছে ইয়াৰ কি হ'ব লম্ব মানে 90 ডিগ্ৰী মানে এটো কি এটা তাৰ উচ্চতা হৈ যাব গতিকে A ৰ মান আমাক দিছে কিমান দিছে 4 সেন্টিমিটাৰ ঠিক আছে এটা এই পোৰশনটো এই পাৰ্টটো কি কৰি থৈছে ৰং কৰি থৈছে মই ইয়া পাইটো মুছি দিম এই পাৰ্টটো আমাক কি কৰি থৈছে ৰং কৰিছে এই ৰং কৰা পাৰ্টটো আমাক কি কৰিব লাগে উলিয়াই দিব লাগে মানে ইয়াৰ কালিটো উলিয়াব লাগে ইয়াৰ দিশটো আমাক 4 সেন্টিমিটাৰ দিছে ঠিক আছে এটা চোৱা এই ভালকে এটা মন কৰা এই গুটেটো A B C D ঠিক আছে এই A B C D ৰ পৰা মই এটা ত্ৰিভুজ এটা আছে A D E A E D টো যদি মাইনাস কৰি দিও মানে A B C D বুলি কলে তো A E D ত্ৰিভুজটো মাইছে লগত হয় না নহয় আকৌ এবাৰ চোৱা A B C D এই গুটে সামান্তৰিকটোত আমাৰ এই ৰং কৰা অংশটো আচ্ছাদিত অংশটো লগতে আমাৰ এই যে
এই ত্ৰিভুজ এটা আছে দেখিছা যদি যিটো ৰং কৰা নাই এইটো এটা ত্ৰিভুজ হয়নে নহয় সিও এইটো সোমাই আছে যদি মই এই গোটেই সমান্তৰিকৰ পৰা ত্ৰিভুজ এ ডি ইটো যদি মাইনাছ কৰি এনে মাইনাছ মানে কি মানে মাইনাছ মানে নেগেটিভ এইটো অটাইলটো ঠিক আছে মাইনাছ কৰি পেলালোঁ তো থাকি যাব কি আল্টিমেটলি থাকিব কি আমাৰ যিটো অঞ্চলত মানে যিটো এৰিয়াত ৰং কৰা আছে বা আচ্ছাদিত হৈ আছে এইটো থাকি যাব নাই তাৰ কালিটো থাকি যাব গতিকে আমাৰ এইটো উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব ঠিক আছে আমাৰ কি হ'ব সূত্ৰটো আচ্ছাদিত অংশটো উলিওৱা মানে ফৰ্মুলাটো কিব এৰিয়া অফ পেৰেলগ্ৰাম এ বি চি ডি হয়নে নহয় আৰু কি হ'ব মাইনাছ কি হ'ব এৰিয়া অফ ত্ৰিভুজ এ ডি ই হ'ব কথাটো বুজি পালা না এটা চোৱা সামন্তৰিকৰ কাৰণে সামন্তৰিকৰ এৰিয়া ওলাবৰ কাৰণে কি হয় বেছ ইনটু হাইট হয় হয়নে নহয় এটা চোৱা মই যদি এই এ বিক যদি ভূমি হিচাপে যদি লওঁ মন কৰিবা দেই এ বিক যদি মই যদি ভূমি হিচাপে যদি লওঁ ঠিক আছে তেতিয়া ইয়াৰ হাইটটো কি যাব এইটো হ'ব এইডাল হ'ব 4 সেন্টিমিটাৰ যে আছে তো এ বি যদি ভূমি হয় ইয়াৰ উচ্চতা কি যাব এ হৈ যাব ঠিক আছে গতিকে আৰু আমাক কিবা দিছে ন ডি এই চোৱা এই ডি আৰু ই আমাক দিছে চোৱা এই ডিটো ডি পৰা ইলৈ কিমান বুলি কৈছে 3 সেন্টিমিটাৰ আৰু ত্ৰিভুজ এ ডি ই ঠিক আছে এ ডি ই ইৰ ভূমি যদি মই যদি ডি যদি লওঁ ইয়াৰ উচ্চতা কি যাব এ হ'ব ঠিক আছে গতিকে আমি এনেকৈ লিখিম সলিউশন ফ্ৰম এনেকৈ লিখিম এটা এটাকৈ লিখোঁ ফ্ৰম পেৰেলগ্ৰাম পেৰেলেলোগ্ৰাম ঠিক আছে পেৰেলগ্ৰাম ইয়াত মোৰ বেছ ইয়াৰ ভূমিটো যদি মই এ বি যদি লওঁ ভূমি বেছ ইকুৱেল বেকে লৈছোঁ মই এ বি বুলি দিছোঁ ঠিক আছে ইজিকেলটো কিমান দি আছে আমাক 8 সেন্টিমিটাৰ ঠিক আছে আকৌ একেদৰে ইয়াৰ উচ্চতা হাইটটো কি হৈ যাব ইয়াৰ হাইটটো কিটো হ'ব হাইটটো চোৱা হাইটটো এডাল হ'ব দেই ভালকৈ মন কৰিবা এইটো বস্তুটো বুজিব চেষ্টা কৰা তোমালোকে হাইটটো কি হ'ব আমাৰ এইটো হ'ব ঠিক আছে হাইটটো কিমান আছে আমাৰ 4 সেন্টিমিটাৰ আছে গতিকে এ ই ইজিকেলটো কিমান 4 সেন্টিমিটাৰ একেদৰে আকৌ ত্ৰিভুজৰ পৰা আমি লিখিম ফ্ৰম এইটো নামটো দিব পাৰোঁ আমি এ বি চি ডি নামটো দিব পাৰোঁ দেই ফ্ৰম ট্ৰাইংগল এবাৰ ত্ৰিভুজ কোনটো কৈছোঁ মই এ ডি ই ঠিক আছে ত্ৰিভুজ ট্ৰাইংগল এ ডি ইৰ পৰা ঠিক আছে ইয়াতে চোৱা এইটো এ ডি ইটো মই বাহিৰত ৰাখি দিছোঁ দেই তোমালোকক বুজিব পাবৰ কাৰণে বাহিৰত ৰাখি দিছোঁ এ ডি ই হয়নে এইটো চোৱা এ ডি ই ঠিক আছে আমাক ডি মান দি আছে কিমান দি আছে 3 সেন্টিমিটাৰ আৰু এই ত্ৰিভুজটো ইয়াতে এইটো 90 ডিগ্ৰী হয়নে নহয় গতিকে এই বাহুডাল কি যাব ইয়াৰ এইডাল কি যাব উন্নতি হৈ যাব বা উচ্চতা হৈ যাব হাইট হৈ যাব এইডাল কি যাব হাইট হৈ যাব গতিকে ইয়াৰ সব ভূমিটো যদি ডি লওঁ বেছটো নামটো কি ডি ই ইজিকেলটো কিমান দি আছে আমাক 3 সেন্টিমিটাৰ দি আছে ন 3 সেন্টিমিটাৰ আৰু ইয়াৰ উচ্চতাটো কি হ'ব হাইটটো এইডাল হ'ব আমাৰ 4 সেন্টিমিটাৰ যিটো আমাক দিয়া আছে ঠিক আছে এতিয়া আমি এটা উলিয়াম দেয়াৰ ফ'ৰ এইটো জেগা নাই ঠিক আছে হ'ব দেয়াৰ ফ'ৰ আমি লিখিম এৰিয়া অফ কলাৰ পৰ্চন ঠিক আছে এৰিয়া অফ কালাৰ পৰ্চন ইজিকেলি কি হ'ব কৈছিলোঁ মই এৰিয়া অফ পেৰেলগ্ৰাম গোটেই পেৰেলগ্ৰামটো বা ত্ৰিভুজ টটাইলে হৈ যাব পেৰেলেলোগ্ৰাম এ বি চি ডি মাইনাছ এৰিয়া অফ ট্ৰাইংগল নামটো কি এ ডি ই হৈ গ'ল এৰিয়া অফ পেৰেলগ্ৰামৰ ফৰ্মুলাটো কি হয় বেছ ইনটু হাইট হয়নে নহয় মাইনাছ এৰিয়া অফ ট্ৰাইংগুলৰ ফৰ্মুলাটো কি হয় হাফ ইনটু বেছ ইনটু হাইট হয় এতিয়া চাবা দেই এটা ভালকৈ মন কৰা এইটো চা পেৰেলগ্ৰামৰ কাৰণে বেছটো কি আছিলে এইটো চোৱা পেৰেলগ্ৰামৰ বেছটো কি হয় এ বি হয় গতিকে ইজিকেল আমি এ বি লিখিম ইনটু হাইটটো কি হয় আমাৰ এ ই হয় এ ই মাইনাছ হাফ ইনটু ট্ৰাইংগুলৰ কাৰণে বেছটো কি হয় ডি ই হয় ঠিক আছে ডি ই ইনটু আমি হাইটটো কি হৈছে এ ই হৈ গ'ল এতিয়া আমি মানবোৰ বহাই দিওঁ এ বিৰ মান এটা চোৱা এ বিৰ মান বেছ এ বিৰ মান কিমান 8 সেন্টিমিটাৰ গতিকে এ বিৰ জেগাত দিম আমি 8 এ ইৰ জেগাত কিমান আছে 4 আছে গতিকে আমি 4 দিম মাইনাছ হাফ ইনটু ডি ইৰ মান কিমান দি আছে ডি ইৰ মান 3 সেন্টিমিটাৰ গতিকে 3 লিখিম আৰু এ ইৰ মান কিমান 4 আছে ঠিক আছে এটা চোৱা এই দুটা আমি পূৰণ কৰিম 8 4 গুণ 32 মাইনাছ এটা চোৱা 2 1 গুণ 2 এইটো কাটিব 2 গুণ 2 আৰু 2 4
2 2 গুণ 4 তো আলটিমেটলি থাকিলে কি 1 পূৰণ 3 পূৰণ 2 হয়নে নহয় 1 পূৰণ 3 পূৰণ 2 আমি 3 পূৰণ 2 লিখোঁ হয়নে নহয় 1 লিখা দৰকাৰ নাই এতেকে 32 মাইনাস কিয় 3 2 গুণ 6 এলাকে ঠিক আছে এটা 32 পৰা 6 গলে কিমান থাকে 32 পৰা 6 গলে আমাৰ থাকে গৈ 26 থাকিব নেকি হয় না 26 আৰু এককটো কি আছিল সেন্টিমিটাৰ আছে গতিকে সেন্টিমিটাৰ স্কয়াৰ এতেকে এস এই চিত্ৰটো আমাক দিয়া আছে এই চিত্ৰটো এই যে কালাৰ কৰা চিত্ৰটো ইয়াৰ এৰিয়াটো কিমান পালো আমি 26 সেন্টিমিটাৰ স্কয়াৰ পালো ঠিক আছে এটো এদৰে আমি কৰিব লাগিব এবাৰ চাই লওঁচোন তাৰপৰা আমি অসমীয়া লিখিম এটো প্ৰথম প্ৰদৰ্শ চাই লোৱা ঠিক আছে এই আমাৰ পিছৰ দখ ঠিক আছে আসামিজ সকান লিখিছো সমাধান আমাক কি প্ৰথমে কি লিখিম সামন্তৰিক বস্তু আমি লিখিলা উলিয়াই লওঁ ন সামন্তৰিক এ বি সি ডি ৰ পৰা ইয়াৰ ভূমি কি লৈছিলো আমি ভূমি ঠিক আছে ইয়াতে সব ভূমিটো কি আছিল ইয়াতে এ বি সি ডি সামন্তৰিক ভূমি এ বি ঠিক আছে ভূমি এ বি যাৰ মান আমাক দিয়া আছে আমাৰ 8 সেন্টিমিটাৰ উচ্চতাটো এ আছিল ন কিমান আছিল তো 4 সেন্টিমিটাৰ একেদৰে ত্ৰিভুজ এ ডি ই আছিল নেকি ন এবাৰ চাই লওঁ চেক কৰি লওঁ ন চালে ভাল হয় ত্ৰিভুজ এইটো চোৱা এ ডি ই এটো মোৰ চিত্ৰটো আছে এ ডি ই এটো এ ডি ই পৰা ইয়াতে ভূমিটো কি লৈছো আমি ইয়াৰ ভূমিটো আছিলে এ ডি আছিল নেকি ৰবা চাই লওঁ এবাৰ এ ই আছে ডি ই আছিলে ৰবা এটো আছিল আমাৰ ডি ই ইজিকেল আমাক দিছে 3 সেন্টিমিটাৰ আৰু আমাক দিছে উচ্চতা তো উচ্চতাটো এ ই হ'ব যাৰ মানটো আমাৰ 4 সেন্টিমিটাৰ ঠিক আছে এবাৰ হৈছে না চেক কৰি লওঁ ভালকে মানে ভুল যাতে ভুলটো হ'ব নালাগে ঠিক আছে হৈ গ'ল এটা আমাৰ ইয়াৰ যেটো আচ্ছাদিত অংশৰ কালিটো উলিয়াবৰ কাৰণে ফৰ্মুলাটো কি হ'ব আচ্ছাদিত অংশৰ কালি ইজিকেলটো কি হ'ব আমাৰ গুটে যদি সামন্তৰিকৰ পৰা ত্ৰিভুজটো মাইনাস কৰি দিয়ে তেতিয়া আচ্ছাদিত অংশটো ওলাব হয় না নহয় তো সামন্তৰিক কালি অফ সামন্তৰিক এ বি সি ডি কালি বিয়োগ কি আছিলে ত্ৰিভুজ এ ডি ইৰ কালি হৈ গ'ল এতিয়া চোৱা সামন্তৰিক এ বি সি ডি কালিটো কি হৈছে ভূমিপূৰণ সামন্তৰিকৰ ফৰ্মুলাটো কি হয় ভূমিপূৰণ উচ্চতা হয় হয়নে নহয় মাইনাস আকৌ ত্ৰিভুজৰ ফৰ্মুলাটো কি হয় হাফ ইনটু ভূমি ইনটু উচ্চতা এইবোৰ হৈছে ফৰ্মুলা মনত ৰাখিবা দেই এতিয়া চোৱা ভূমি সামন্তৰিকৰ কাৰণে ভূমিটো আমি কি লৈছো এইটো আমি লিখি কাৰণে এইবোৰ লিখি লৈ লৈছো সামন্তৰিকৰ কাৰণে ভূমিটো আমাৰ কি হয় এ বি লৈছো তো ইয়াৰ হাইটটো কি হয় এ ই হয় গতিকে এ মাইনাস হাফ ইনটু ত্ৰিভুজৰ কাৰণে ভূমি আমি কি লৈছো ডি ই লৈছো তো ইয়াৰো উচ্চতাটো কি হয় এ ই হয় ঠিক আছে হেতে কথা এতিয়া এ বিৰ মান আমাক দি আছে 8 ইনটু এ এর মান 4 মাইনাস ডি এর মান 3 দিয়া আছে এ এর মান 4 এফালে 8 4 গুণ 32 মাইনাস এফালে 4 এর 2 কাটাকাটি যাব নহয় 3 2 গুণ এফালে 3 ইনটু 2 থাকিলে এটাকে 32 মাইনাস 3 2 গুণ 6 32 পৰা 6 বিয়োগ কৰিলে 26 বৰ্গ এককটো হ'ব সেন্টিমিটাৰ এবাৰ চাই ল'ব পাৰা প্ৰথম দখৰ এইডখৰ নেক্সট এটো পিছৰ দখৰ ঠিক আছে আমি নেক্সট পৰৱৰ্তী প্ৰশ্নলৈ গৈছো 4 নম্বৰ প্ৰশ্ন ফাইন্ড দ্য এৰিয়া অফ এ ট্ৰায়াঙ্গল হুজ লেন্থ অফ দ্য বেস ইজ 40 সেন্টিমিটাৰ এন্ড দ্য হাইট ইজ 12 সেন্টিমিটাৰ এটা ত্ৰিভুজৰ ভূমিৰ দৈৰ্ঘ্য 40 সেন্টিমিটাৰ আৰু উচ্চতা 12 সেন্টিমিটাৰ হলে ত্ৰিভুজৰ কালিটো উলিয়াব গৈছে গটেই একদম সহজ আমাক ত্ৰিভুজৰ কালি উলিয়াবৰ কাৰণে আমাক কি লাগে ভূমি আৰু উচ্চতা লাগে আমাক ভূমি আৰু উচ্চতা দুটা দিয়া আছে গটেই গিভেন লিখিবিন আমি লিখিয়ে লওঁ ন আমাক কি দিছে বেস কিমান দিয়া আছে আমাক বেস ইজ ইকুৱেল টু 40 সেন্টিমিটাৰ আৰু কি দিছে আমাক হাইট দিছে
হাইটৰ মানটো কিমান দিছে 12 সেন্টিমিটাৰ এটাকে আমাক কি ল'ব লাগে ইয়াৰ কালি উলিয়াব লাগে ত্ৰিভুজটোৰ এটাকে এৰিয়া অফ triangle is equal to কি হয় হাফ ইনটু বেস ইনটু হাইট ইয়াৰ আমাৰ সকলোবোৰ দিয়া আছে গতিকে হাফ ইনটু বেসৰ মান 40 এফালে হাইটৰ মান 12 হয় না ইয়াতে কাটা কাটি যাব 2 গুণ 2 2 20 40 আলটিমেটলি থাকিলে 20 ইনটু 12 20 ইনটু 12 হলে কি হয় 240 কি হ'ব সেন্টিমিটাৰ আছে না গতিকে সেন্টিমিটাৰ স্কয়াৰ হৈ যাব ঠিক আছে একদম সিম্পল কৈ ওলাই গ'ল এতিয়া কাখতে মই অসমীয়া মাধ্যমৰ কাৰণে কৈ দিছো সমাধান লিখি মেলি আমাক সকলো দিয়া আছে কি দিয়া আছে ভূমি দিয়া আছে ভূমি দিছে 40 সেন্টিমিটাৰ উচ্চতা দিছে ত্ৰিভুজ এটাৰ মানে কালি উলিয়াব লাগে ন যত আমাক ভূমিটো দিছে 40 সেন্টিমিটাৰ উচ্চতা দিছে 12 সেন্টিমিটাৰ আমি জানো ত্ৰিভুজৰ কালি ইজ ইকুৱেল টু কি হয় হাফ ইনটু ভূমি পূৰণ উচ্চতা হৈ গ'ল আমাক দিয়া আছে সকলোবোৰ হাফ ইনটু ভূমিৰ মানটো 40 উচ্চতা মানটো 12 এই 2 আৰু 40 কাটা কাটি যাব এফালে 20 বাৰ হ'ব হয় না নহয় তো 20 পূৰণ 12 থাকিলে যাক পূৰণ কৰিলে আমাৰ হয়গে 240 বৰ্গ সেন্টিমিটাৰ এটো আছে আমাৰ আনসাৰ ঠিক আছে এবাৰ চাই লোৱা নেক্সট আমি গৈছো কোৱেশ্চন নম্বৰ আমাৰ কি আছে কোৱেশ্চন নম্বৰ অবতলৰ আছে গৈ কোৱেশ্চন নম্বৰ 5 ইয়াতো আমাৰ আচ্ছাদিত অংকৰ কালি উলিয়াব লাগে দেই ফাইন্ড দা এৰিয়া অফ দা কালাৰ পোৰশন আচ্ছাদিত অঞ্চলৰ কালি নিৰ্ণয় কৰা এৰ প্ৰথম চিত্ৰ এটো 2 নম্বৰ দুটা আমাক প্ৰশ্ন দিছে দুটাৰ আমি এটা এটা কৰি উলিয়াম প্ৰথমে আমি 1 ৰ উলিয়াও ন 1 ৰ চিত্ৰটো আঁকি লওঁ আমাক ইয়াত আমি নিজৰ কাৰণে আঁকি লৈছো আমি ঠিক আছে হলে A B C D রং কৰা প্ৰশ্নটো কি এটা মই বেলেগ এটা ৰং মই লাগি না লগাই দিতে ভাল হ'ব ঠিক আছে এটা নাম আছে এটো নাম আছে ইয়াৰ নাম দিছে ই নাম দিছে ন ইয়াৰ গতিকে সোয়া এটো এটা আমাৰ কি হয় এটো আমাৰ 40 সেন্টিমিটাৰ আছে হয় না নহয় এটো আছে আমাৰ 30 সেন্টিমিটাৰ এটা সোয়া এটো আমাৰ হয় এটা এটো একচুয়ালি মেনশন কৰা নাই বাৰু ফাইন্ড দা এৰিয়া অফ কালাৰ পোৰশন বুলি কৈছে তো আমাক এটা মেনশন কৰা নাই এটো কি হয় কিন্তু এটো হিচাপত এটো মোৰ হিচাপত এটো আয়ত হ'ব দেই এটো এটা কি হয় আয়ত হয় ঠিক আছে আয়তৰ এটো কি হয় এডালক কয় দিশ এডালক কয় প্ৰস্থ গতিকে ইয়াৰ কি আছে আৰু ইয়াৰ এটো দিয়া আছে ন এটো উচ্চতা দিয়া আছে ইয়াৰ সোয়া উচ্চতা কিমান দিয়া আছে ত্ৰিভুজ এটা কি হয় ত্ৰিভুজ হয় ভালকে মন কৰাচোন হয় না ত্ৰিভুজ ইয়াৰ নামটো কি হ'ব AED প্ৰথমবাৰ আকবাৰ কৈছো প্ৰথমতে ABCD এটা কি হয় আয়ত হয় ইয়ালৈকে ঠিকই আছে নেক্সট ABCD তে ABCD আয়তটোত এটা অংশ কি কৈছে ৰং কৰি থোৱা আছে এই ৰং কৰি থোৱা অংশটোৰ কালি আমি উলিয়াব লাগে গতিকে ইয়াতে সোয়া তোমালোকে ভালকে মন কৰা মই যদি ABCD গুটে আয়তটোৰ পৰা এই ত্ৰিভুজৰ যদি মই কালিটো যদি ত্ৰিভুজৰ কালি যদি এনেকৈ যদি মাইনাস কৰি দিও মানে অংক কৰি মাইনাস কৰি দিও তে থাকি যাব কি অকল এই ৰং কৰা অংকটো থাকি যাব নাই গতিকে এতিয়া এই আচ্ছাদিত অংকটো থাকি যাব গতিকে আমি এনেদৰে কৰিব লাগিব গতিকে আমি কি কৰিব লাগিব যে আচ্ছাদিত অংকৰ কালি উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব যে এই গুটে মানে ৰেক্টেংগুল মাইনাস কি কৰিব লাগিব ট্ৰায়াঙ্গলটো হ'ব লাগিব ঠিক আছে এটা সোয়া এই ট্ৰায়াঙ্গলটো আমাৰ কি দিছে এটো সোয়া এটো 30 গতিকে এটো কি হ'ব এটো আমাৰ 30 সেন্টিমিটাৰে হ'ব ঠিক আছে আৰু ইয়াৰ উচ্চতা দিছে নহয় উচ্চতাটো কিমান 10 সেন্টিমিটাৰ হ'ব 10 সেন্টিমিটাৰ হৈ গ'ল এতিয়া আমাক কি উলিয়াব লাগে ইয়াৰ মানে কালাৰ পোৰশনটো উলিয়াব লাগে গতিকে প্ৰথমে আমি আয়তটোৰ পৰা ফ্ৰম ৰেক্টেংগল ঠিক আছে এই ৰেক্টেংগুলটো আমি বেস লেন্থ আৰু ব্ৰেথ উলিয়াই লওঁ ৰেক্টেংগল কি থাকে এটা লেন্থ থাকে হয় না নহয় লেন্থ এন্ড ব্ৰেথ লেন্থৰ মান কিমান আছে আমাৰ 40 সেন্টিমিটাৰ আৰু ব্ৰেথৰ মান দিয়া আছে 30 সেন্টিমিটাৰ ঠিক আছে আকৌ একেদৰে আমি ট্ৰায়াঙ্গলৰ পৰা উলিয়াই লম ফ্ৰম ট্ৰায়াঙ্গল এটো নামটো দিয়া ABCD হয় না নহয় আকৌ ফ্ৰম ট্ৰায়াঙ্গল
এই ট্ৰায়াঙ্গলৰ নাম কি হ'ব আমাৰ AED হ'ব কি হ'ব AED ইয়াতে আমাৰ এই চোৱা এডাল হ'ব AD ডাল হ'বগৈ ইয়াত চোৱা AD ডাল হ'ব ভূমি হয়নে নহয় এডাল হ'ল ভূমি আৰু এডাল হ'ল ইয়াৰ উচ্চতা গতিকে ইয়াৰ বেছটো লিখিলো ন বেছ ইয়াৰ বেছটো কিমান 30 সেন্টিমিটাৰ ঠিক আছে এটা কাম কৰিব পৰা যায় আমি নামবোৰ আমি এই লেন্থৰ নামটো কি ইয়াতে AB হয়নে নহয় লেন্থটো AB ব্ৰেথটো কি হয় আমাৰ BC ঠিক আছে এটো নামবোৰ দি দিব পাৰো ইয়াতে বেছ ত্ৰিভুজৰ কাৰণে বেছটো কি AD বেছ AD আৰু হাইটটো কি আমাৰ ইয়াতে নাম দিয়া নাই নেকি বাৰু ঠিক আছে নাম নাই যদি আমি ডাইৰেক্ট এই নামবোৰ নিদো নহলে ইয়াত নামবোৰ কথা যেটো উল্লেখ নাই দেখি নামবোৰ আমি ডাইৰেক্ট ব্ৰেথ লিখিম দেই এটো কনফিউজ হ'ব নালাগে তোমালোকে এটো বেছ লিখিছো এটো আমি হাইট লিখিছো হাইট সিধা কিমান দি আছে আমাক 10 সেন্টিমিটাৰ দিয়া আছে ঠিক আছে গতিকে এৰিয়া অফ কি হ'ব আমাৰ এৰিয়া অফ কলাৰ portion is equal to কি হ'ব গম পাইছা না এৰিয়া অফ ৰেক্টেংগল minus area of triangle ঠিক আছে এৰিয়া ৰেক্টেংগল কি length into L into B এফালে half into এটো base into height এনেকৈ লিখিব পাৰো দেই B into H এনেকৈ লিখিব পাৰো গতিকে ইয়াতে আমাৰ ৰেক্টেংগুলাৰ লেন্থটো কিমান আছিল ৰেক্টেংগুলাৰ লেন্থ আছিল 40 ব্ৰেথ আছিল 30 minus half into ত্ৰিভুজটোৰ বেছ আমাৰ কিমান দিয়া আছে 30 আৰু হাইট কিমান 10 হৈ গ'ল এর বাকিখিনি যদি এটো কৰো যদি 1200 minus 2 গুণ 2 2 5 গুণ 10 30 পূৰণ থাকিব কি এটো 30 পূৰণ 5 1200 minus 150 হ'ব ন গতিকে ইজিকেলটো কিমান হ'ব 1200 পৰা 150 বিয়োগ কৰিলে কিমান হয় কৈ চাও এফালে 5 1 মানে 1050 সেন্টিমিটার স্কয়ার ঠিক আছে ইয়াৰ আনসাৰ হ'ব 1050 সেন্টিমিটার স্কয়ার ঠিক আছে আমি অসমীয়া মাধ্যমত লিখিছো ABCD আয়তৰ পুৰা ঠিক আছে ইয়াৰ ভূমি কি আছে সৰি আয়তটো মানে দিশ আৰু প্ৰস্থ থাকে দিশ আৰু প্ৰস্থ দিশটো আমাৰ আছে কিমান 40 এফালে প্ৰস্থ আছে 30 ন 40 সেন্টিমিটাৰ 30 সেন্টিমিটাৰ ঠিক আছে নেক্সট আমাৰ AED ত্ৰিভুজৰ পৰা এটা আমাৰ ভূমি ভূমিটো 30 সেন্টিমিটাৰ আৰু ইয়াৰ উচ্চতাটো দিছে আমাক 10 সেন্টিমিটাৰ হৈ গ'ল গতিকে আমাৰ আচ্ছাদিত অংশৰ কালিটো আমাৰ ABCD কালি মাইনাস ত্রিভুজ AED কালি আয়তৰ কালিটো কি দিশ পূৰণ প্ৰস্থ মাইনাস ভূমি পূৰণ উচ্চতা হৈ গ'ল মানবোৰ বহাই দিও ইয়াৰ দিশটো 40 প্ৰস্থটো 30 মাইনাস হাফ ইয়াৰ ভূমিটো 30 উচ্চতাটো 10 এর দুটা পূরণ করলে আমার কি হয় 1200 হয় মাইনাস এর দুটা কাটিলে এটো 5 থাকিলে হয় না 30 পূরণ 5 1200 মাইনাস এটো হলো 150 এটো হলো 1050 বর্গ
সেন্টিমিটার নেক্সট আহিছে আমাৰ ৰোমান নম্বৰ 2 কাৰণে ঠিক আছে ৰোমান নম্বৰ 2 আমি চিত্ৰটো আঁকি লওঁ আকৌ এবাৰ ঠিক আছে এটা আমাৰ চিত্ৰটো এটা আমাৰ চোৱা এটা বৰ্গ এটা মানে এটা বৰ্গ এটা ভিতৰত কি আছে এটা ত্ৰিভুজ এটা আছে ন ঠিক আছে বৰ্গ এটা ভিতৰত আমাৰ কি আছে ত্ৰিভুজ আৰু ত্ৰিভুজটোৰ ভিতৰতে আমাক কি কৈছে ৰংটো কৈ থোৱা আছে আচ্ছাদিত অংশটো আছে না দেখিছা নহয় এইটো আমাৰ অংশটো এই অংশটো আমাক কি উলিয়াব লাগে কালি উলিয়াব লাগে গতিকে চোৱা আমি ত্ৰিভুজৰ যদি কালিটো উলিয়াই দিব পাৰোঁ ইয়াতে বুজি পাইছা নহয় এইটো চোৱা নামটো এ বি চি এফালে ই ডি এইটো চোৱা মই যদি ত্ৰিভুজটোৰ এই যদি কালিটো যদি এই ত্ৰিভুজটো যদি কালিটো উলিয়াই দিওঁ তেতিয়াহ'লে ত্ৰিভুজটোৰ কালিটোৱে হৈছে আচ্ছাদিত অংশৰ হয়নে নহয় গতিকে আমি ইয়াতে চোৱা এই ত্ৰিভুজটোৰ এ বিডাল কি হৈ গ'ল ইয়াৰে এই এ বিডাল কি হৈ গ'ল এ বিডাল 10 সেন্টিমিটাৰ হয়নে নহয় এ বিডাল হৈ গ'ল ইয়াৰ ভূমি হয়নে আৰু উচ্চতাটো এইটো চোৱা এইটো উচ্চতা এই উচ্চতাটো এই বি চি লগত সমান হয়নে নহয় গতিকে এই উচ্চতাটো কিমান হ'ব আমাৰ 10 সেন্টিমিটাৰে হ'ব ঠিক আছে এই কথাটো তোমালোকে ভালকৈ বুজি লোৱা ঠিক আছে মই এতিয়া এনেকৈ লিখিম সলিউশন ঠিক আছে ট্ৰায়াঙ্গল ফ্ৰমটো লিখিব লাগিব ন ফ্ৰম ট্ৰায়াঙ্গল এ বি ই ঠিক আছে ইয়াতে বেসটো কি হ'ব আমাৰ বেসটো হ'ব আমাৰ 10 সেন্টিমিটাৰ আৰু হাইটটো কি হ'ব যাব আমাৰ হাইটটো আমাৰ কি হৈ যাব 10 সেন্টিমিটাৰ হ'ব এইটো বুজি পাইছা না চোৱা বি পৰা চি লৈ 10 সেন্টিমিটাৰ আমাক দিয়া আছে চিত্ৰত তোমালোকে চোৱা এইটো চোৱা বি পৰা চি লৈ 10 সেন্টিমিটাৰ দিছে আৰু চোৱা এই ত্ৰিভুজটোৰ কাৰণে উচ্চতাটো এই বি চি ডিডালে হ'ব নাই কাৰণ এই গোটেইটো এইটো ইয়াৰ যিমান হাইট এইটোতো বি চিডাল হয়নে নহয় এই কথাটো তোমালোকে ভালকৈ বুজি পাবা দেই এইটো গম পাব লাগিব যে এই বি চিডালে ত্ৰিভুজ এ বিৰ কাৰণে কি হৈছে হাইট হৈ আছে ঠিক আছে গতিকে হাইটটো আমাৰ 10 সেন্টিমিটাৰে হ'ব গতিকে এতিয়া আমাৰ কি হ'ল কালাৰ কৰা অংশ দিলাব লাগে চ' আমি লিখিম যে এৰিয়া of colored portion is equal to কি হ'ব কোৱাচোন is equal to area of ত্ৰিভুজ হ'ব is equal to কি হ'ব area of triangle নামটো কি এই নামটো যেটো লিখিছো না মই নামটো এ বি ই নামটো হ'ব এ বি ই ঠিক আছে আৰু ত্ৰিভুজৰ এৰিয়া ওলা ফৰ্মুলাটো কি হাফ ইনটু বেস ইনটু হাইট এটো হাফটো লিখিলোৱে এটা বেসটো কিমান দিয়া আছে আমাৰ বেসটো আমাৰ 10 আছে আৰু হাইটটো আমাৰ 10 আছে গতিকে 2 আৰু 10 কেনসেল হ'ব 5 বাৰ যাব তো 5 পূৰণ 10 হৈ যাব 5 পূৰণ 10 কৰিলে কি হ'ব 50 কি হ'ব সেন্টিমিটাৰ স্কয়াৰ হ'ব একদম সহজ হয় না এবাৰ চাই লোৱা ঠিক আছে মই তলত এটা অসমীয়া কাৰণে লিখিছো সমাধান ঠিক আছে ত্ৰিভুজ এ বি ই পৰা ঠিক আছে ইয়াতে ভূমি আমাৰ কি হ'ব ভূমি 10 সেন্টিমিটাৰ আৰু উচ্চতাও কি হ'ব আমাৰ 10 সেন্টিমিটাৰ ঠিক আছে কি হয় মই এক্সপ্লেইন কৰিছো অলৰেডি আৰু আমাৰ আচ্ছাদিত অংশৰ কালিটো কাৰ লগত সমান হয় আচ্ছাদিত অংশৰ কালিটো কাৰ লগত সমান হয় ত্ৰিভুজ এ বি ইৰ ইকুৱেল টু কালি লগত সমান হয় ঠিক আছে ত্ৰিভুজ হোৱাৰ লগে তাৰ ফৰ্মুলাটো কি যাব হাফ ইনটু ভূমি পূৰণ উচ্চতা হ'ব হয়নে নহয় তো হাফ ইনটু ভূমিৰ মান 10 উচ্চতা মানো 10 2 আৰু 10 কাটিলে কি হ'ব 5 বাৰ যাব তো 5 পূৰণ 10 থাকিলে 5 পূৰণ 10 50 বৰ্গ সেন্টিমিটাৰ এয়া হৈছে আমাৰ অসমীয়া মাধ্যমৰ কাৰণে হৈ গ'ল নেক্সট আমি নেক্সট প্ৰশ্নলৈ গৈছো এতিয়া প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 6 ঠিক আছে choose the different length and breadth of some rectangle having same perimeters 16 cm also find the area of this rectangular এটা চোৱা ভিন দিশ আৰু প্ৰস্থৰ 16 cm পৰিসীমা আয়তবোৰ ক্ষেত্ৰফল নিৰ্ণয় কৰা চোৱা এনেকুৱা লৈছে আমাৰ এটা ৰেক্টেংগুল আৰু প্ৰশ্নটো বুজিলা যে এটা ৰেক্টেংগুল মানে এটা আয়ত
আয়তটোৰ আমি এনেকুৱা এইটো এডাল হৈছে দিশ হয়নে নহয় এডাল হৈছে আমাৰ প্ৰস্থ এই দিশ আৰু প্ৰস্থটো এনেকুৱাকৈ ল'ব লাগিব যে দুটাৰ তেতিয়া কি মানে এনেকুৱাকৈ ল'ব লাগিব যে দুটাৰ কিবাটো কি হ'ব লাগে এই দুটাৰ পৰা মানে আমি যেতিয়া পেৰিমিটাৰটো উলিয়াম বা পৰিসীমাটো কিমান হ'ব লাগিব 16 হ'ব লাগিব ঠিক আছে মই উদাহৰণ এটা দিছোঁ এই মোৰ দিশটো যদি মই 4 লওঁ 4 চেণ্টিমিটাৰ যদি লওঁ আৰু প্ৰস্থ যদি মই 2 চেণ্টিমিটাৰ লওঁ দেই উদাহৰণটো দিছোঁ মন কৰিবা দিশ লৈছোঁ 4 চেণ্টিমিটাৰ প্ৰস্থ লৈছোঁ 2 চেণ্টিমিটাৰ এতিয়া চোৱা হেঁতৰ কালিটো কি হ'ব চোৱাচোন তো আমি জানো যে সৰি হেঁতৰ পৰিসীমাটো কি হ'ব আয়তৰ পৰিসীমাটো কি হয় 2 পূৰণ দিশ যোগ প্ৰস্থ হয়নে নহয় তো 2 ইনটু দিশ ইয়াতে 4 চেণ্টিমিটাৰ আছে প্ৰস্থ কিমান আছে 2 আছে এইটো ভুল হৈছে এইটো 2 ল'লে নহ'ব এইটো প্ৰস্থ আমি 4 ল'ব লাগিব ঠিক আছে কাৰণ 16 কৰিব লাগিব নহয় এই প্ৰস্থ ল'ম আমি 4 চেণ্টিমিটাৰ ঠিক আছে তো প্ৰস্থ ল'লোঁ মই 4 চেণ্টিমিটাৰ এতিয়া চাবা 2 পূৰণ 4 যোগ 4 কি হয় 8 হয় 8 2 গুণ 16 তাৰমানে যদি মই দিশ 4 লৈ পিনি প্ৰস্থ যদি 4 লওঁ এটা আয়তৰ তেতিয়া তাৰ পৰিসীমাটো কি হ'ব তাৰ পৰিসীমাটো হ'ব 16 আৰু এনেকুৱা এটা আয়তৰ কালিটো কিমান হ'ব বুলি হৈ গৈছে ঠিক আছে আমি এইকাৰণে আমি কি কৰিম প্ৰথমে আমি লেন্থ লৈছোঁ বাকচতে মই লিখিছোঁ লেন্থ লৈছোঁ মই 4 চেণ্টিমিটাৰ তো ব্ৰেথো ল'ব লাগিব কিমান 4 চেণ্টিমিটাৰ ঠিক আছে এইটো চোৱা লেন্থ ল'লোঁ 4 চেণ্টিমিটাৰ ব্ৰেথ ল'লোঁ 4 চেণ্টিমিটাৰ ঠিক আছে এতিয়া হেঁতৰ প্ৰথমে আমি চেক কৰিম যে এইটো পৰিসীমাটো 16 হয়নে নহয় মইতো দেখাইছোঁ অলৰেডি হ'লে এবাৰ চেক কৰি দেখাইছোঁ আমি কি জানো যে পেৰিমিটাৰ অফ ৰেক্টেংগুল ৰেক্টেংগুল ইজিকেলি কি হয় 2 ইনটু L প্লাছ বি এতিয়া চোৱা মই ইয়াতে কি লৈছোঁ লেন্থ কি লৈছোঁ 4 লৈছোঁ ব্ৰেথ 4 লৈছোঁ গতিকে চোৱা 2 পূৰণ লেন্থ 4 যোগ 4 হয়নে নহয় ইজিকেল টু 2 পূৰণ 8 ইজিকেল টু 16 হয়নে এটা চোৱা কণ্ডিশ্যনটো মিলিছে মানে কৈছে যে এনেকুৱা এটা ৰেক্টেংগুল হ'ব কৈছে যে যাৰ পৰিসীমাটো কিমান 16 হ'ব লাগিব ঠিক আছে গতিকে আমি লেন্থ কিমান ল'লোঁ 4 ল'লোঁ আৰু ব্ৰেথ ল'লোঁ 4 গতিকে সিহঁতৰ পৰিসীমাটো 16 হয় গতিকে এনেকুৱা যদি হয় তেতিয়া ইয়াৰ আকৌ এৰিয়াটো কি হ'ব গতিকে আকৌ আমি জানো যে এৰিয়া অফ ৰেক্টেংগুল তাৰ ফৰ্মুলাটো কি হয় তোমালোকে জানাই নহয় এইটো হৈছে লেন্থ ইনটু ব্ৰেথ হয় এতিয়া লেন্থ 4 ব্ৰেথো 4 কি হ'ব 4 5 গুণ 4 গুণ 16 চেণ্টিমিটাৰ স্কোৱাৰ হ'ব ঠিক আছে হয়নে নহয় গতিকে এটাকে যদি লেন্থ 4 হয় ব্ৰেথ যদি 4 হয় ইয়াৰ এৰিয়াটো কিমান হ'ব 16 চেণ্টিমিটাৰ 16 এইটো চেণ্টিমিটাৰ স্কোৱাৰ হ'ব ন চেণ্টিমিটাৰ স্কোৱাৰ হ'ব একেদৰে এইটো চোৱা এবাৰ মই নেক্সট আৰু ল'ব কৈছে নহয় নেক্সট মই লেন্থ লৈছোঁ 5 চেণ্টিমিটাৰ লৈছোঁ আৰু ব্ৰেথ লৈছোঁ 3 চেণ্টিমিটাৰ এতিয়া চোৱা এই দুটাৰ পৰিসীমাটো 16 কৰিবৰ কাৰণে তোমালোকে এটা বস্তুৱে মন কৰিবা যে লেন্থ আৰু ব্ৰেথৰ এই যোগফলটো কি হ'ব লাগে 8 হ'ব লাগে তেতিয়া কি হয় 8ৰ লগত 2 পূৰণ কৰিলে কি হয় 16 হয়নে নহয় গতিকে যদি মই লেন্থ যদি 5 যদি লওঁ এই লেন্থ কি লৈছোঁ 5 লৈছোঁ ব্ৰেথ কি লৈছোঁ 3 লৈছোঁ 3 আৰু 5 যোগ কৰিলে কিমান হয় 8 হয় আকৌ 8ৰ লগত 2 পূৰণ কৰাৰ লগে লগে কি হ'ব 16 হ'লে নহ'ল মানে পৰিসীমাটো এতিয়া কি মই এখানে কি লৈছোঁ লেন্থটো লৈছোঁ 5 ব্ৰেথটো লৈছোঁ 3 এতিয়া চোৱা দুটাৰ আকৌ কি উলিয়াব লাগে এবাৰ এৰিয়া উলিয়াব লাগে গতিকে এৰিয়াটো কি হ'ব লেন্থ যদি 5 হয় ব্ৰেথ যদি 3 হয় 3 5 গুণ কি হ'ব 15 চেণ্টিমিটাৰ স্কোৱাৰ হ'ব গতিকে আমাৰ এই বাকচটোৰ আনচাৰ কিমান হ'ব এইটো 15 চেণ্টিমিটাৰ স্কোৱাৰ একেদৰে এতিয়া চোৱা ইয়াত মই লেন্থ ল'ম 6 ঠিক আছে মই কৈছিলোঁ নহয় এইটো দুটাৰ লেন্থ আৰু ব্ৰেথৰ যোগফলটো কিমান হ'লে 16 হ'বগৈ লেন্থ আৰু ব্ৰেথৰ যোগফল যদি 8 যদি হয় 6 যোগ 2 কিমান 8 হয়নে নহয় 6 চেণ্টিমিটাৰ লৈছোঁ এইফালে 2 চেণ্টিমিটাৰ লৈছোঁ লেন্থ লৈছোঁ মই 6 ব্ৰেথ লৈছোঁ যেনিবা 2 এতিয়া চোৱা 6 যোগ 2 8 হ'ল আকৌ 8 পূৰণ 2 কৰিলে কি 16 হয় পেৰিমিটাৰটো হয়নে নহয় তাৰমানে পেৰিমিটাৰটো 16 থাকিব লাগিব তুমি লেন্থ আৰু ব্ৰেথটো এনেকুৱাকৈ ল'ব লাগিব যে যাৰ পেৰিমিটাৰটো আমাৰ 16 হ'ব আৰু তাৰপাছত পৰা আমি থাকোঁ এই লেন্থ আৰু ব্ৰেথটোক ব্যৱহাৰ কৰি আমি তাৰ কালি উলিয়াম এৰিয়া উলিয়াম গতিকে এতিয়া চোৱা আমি ল'লোঁ লেন্থ ল'লোঁ 6 ব্ৰেথ ল'লোঁ 2 এতিয়া আমি আকৌ ইয়াৰ কালি উলিয়াব লাগে তো এৰিয়া অফ ৰেক্টেংগুল কিন্তু L ইনটু বি ইয়াত L লৈছোঁ 6 আৰু বি লৈছোঁ 2 2 6 গুণ 12 এতিয়া কিমান হ'ব 12 চেণ্টিমিটাৰ স্কোৱাৰ হ'ব গতিকে ইয়াৰ আনচাৰ হ'ব 12 চেণ্টিমিটাৰ স্কোৱাৰ নিশ্চয় তোমালোকে বুজি পাইছা ঠিক আছে তোমালোকে এনেদৰে এই বাকচটো ফুল কৰিবা ঠিক আছে মই এইটো মুছি দিছোঁ চাইডত এনে কৰি মেলি বাকচটো ফুল কৰিবা দেই এইটো হৈছে আমাৰ 6 নম্বৰ প্ৰশ্নৰ আনচাৰ আহিছোঁ নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 7 এৰিয়া অফ ৰেক্টেংগুল ABCD ইজ এ 225 স্কোৱাৰ centimeter and its breadth is 10 centimeter find its length ABCD আয়তৰ কালি কিমান দিছে
25 বর্গ সেন্টিমিটার আৰু প্ৰস্থ 10 সেন্টিমিটাৰ ইয়াৰ দিশ আমাক উলিয়াব কৈছে ঠিক আছে সলিউশন from rectangle ABCD ইয়াত আমাক কি দিয়া আছে আমাক এৰিয়া দিয়া আছে এৰিয়া ইজ ইকুৱেল টু কিমান দিয়া আছে 225 স্কয়াৰ সেন্টিমিটাৰ আছে ন ইয়াক আমি এনেকৈ লিখিব পাৰোঁ মই যে লিখি আছো যে এনেকৈ লিখিব সেন্টিমিটাৰ স্কয়াৰ এনেকৈ লিখিলেও ভুল নহয় দুটা সেমে অৰ্থ বুজায় দেই আৰু আমাক কি দিয়া আছে আমাক ইয়াতে ব্ৰেথ দিয়া আছে ব্ৰেথৰ মান কিমান দিয়া আছে মানে ৰেক্টেংগুলটোৰ মানে প্ৰস্থৰ মান দিয়া আছে কিমান দিয়া আছে 10 সেন্টিমিটাৰ এটাকে আমাক কি উলিয়াব লাগে আমাক উলিয়াব লাগে ইয়াতে লেন্থৰ মানটো আমাক কি কৰিব লাগে উলিয়াব লাগে গতিকে লেন্থটো আমি দেখাম আমি প্ৰশ্নবোধক চিন ঠিক আছে এটা চাবা একদম সহজ হয় আমি জানো এৰিয়া অফ ৰেক্টেংগুলৰ নাম কি ABCD গোটে নামটো আমি লিখি দিওঁ একো নাই একো ডাঙৰ নহয় ABCD ইকুৱেল টু কি হ'ব লেন্থ ইনটু তো লেন্থ ইনটু L ইনটু B লিখিব পাৰা দেই এনে শৰ্টকে লিখিলে একো নাই L ৰ মানটো কি L ৰ মানটো আমি নাজানো L ৰ মানটো আমি উলিয়াব গৈ আছো কিন্তু B ৰ মানটো কি B মানটো 10 আমাক দিয়া আছে নেক্সট আমাক কি দিছে আমাক এৰিয়া অফ ৰেক্টেংগুল ABCD দিয়া আছে গতিকে এৰিয়া মান আমাক দিছে ন কিমান দিছে 225 দিয়া আছে হৈ গল 225 ইজ ইকুৱেল টু L ইনটু 10 দুটা মাজত পূৰণ আছে 10 টো যদি মই ইফালে আনো কি হ'ব 10 ইয়াতে কি হৈ যাব হৰণ হৈ যাব থাকিলে ঠিক L থাকিলে হয় না নাই L ৰ মান উলিয়াব গৈ আছো 10 ৰে এক যদি হৰণ কৰো L ৰ মান আলটিমেটলি কি হ'ব 22.5 হ'ব ঠিক আছে এটাকে therefore length of rectangle ABCD is 22 ভালকে লিখো 22.5 সেন্টিমিটার এটা লেন্থটো হদাই কি হয় সেন্টিমিটার হয় লেন্থ ব্ৰেডবোৰ হদাই মানে সেন্টিমিটার এইটো সেন্টিমিটার আছে না গতিকে সেন্টিমিটার থাকিব ঠিক আছে হৈ গল এই আছিল আমাৰ 7 ৰ আনসাৰ ইয়াক আমি অসমীয়া মাধ্যমৰ কাৰণে লিখি দিছো তলতে সমাধান আয়ত ABCD পৰা আমাক ইয়াতে কি দিয়া আছে আমাক ইয়াৰ কালি দিয়া আছে ন কালি দিয়া আছে কিমান 225 বর্গ সেন্টিমিটার আকৌ আমাক কি দিছে ইয়াৰে প্ৰস্থ দিয়া আছে প্ৰস্থ মান দিয়া আছে আমাক 10 সেন্টিমিটার একেদৰে আমাক এটা কি উলিয়াব কৈছে আমাক ইয়াৰে দিশ উলিয়াব কৈছে ইকুৱেল কি হ'ব প্ৰশ্নবোধক চিন তো আমি জানো ABCD আয়তৰ কালি ইকুৱেল কি হ'ব দিশ পূৰণ প্ৰস্থ ইয়াৰ আয়তৰ কালি দিয়া আছে কিমান আগ দিয়া আছে 225 ইকুৱেল টু দিশ আমাক দিয়া নাই দিশটো আমি লিখিছো উলিয়াব লাগে প্ৰস্থ দিয়া আছে আমাক 10 ঠিক আছে ইতে চোৱা এই 10 টো মেফাল লৈ আনিম তেতিয়া কি হ'ব 225 বাই কি হৈ যাব 10 ইকুৱেল টু দিশ এটাকে এই দিশ ইকুৱেল টু কি হ'ব আমাৰ দিশটো দীৰ্ঘিকা ন দিশ হৈ যাব আমাৰ এটো 10 ৰে যদি আমি এটো 225 ক যদি হৰণ কৰো এটো কি হ'ব আমাৰ 5 পইণ্ট এটো সৰি পইণ্ট দিলে 150 হ'ব 5 হলে 50 হয় ঠিক আছে গতে কি হয় 22.5 সেন্টিমিটার হ'ব এটো হৈছে ইয়াৰ আনসাৰ চাই লও এবাৰ এটি আছো কোৱেশ্চন নম্বৰ 8 সচোন কি কৈছে পেৰালেগ্ৰাম ABCD has AB is equal to 8 centimeter AD is equal to 5 centimeter D is equal to 7 centimeter then find BF ঠিক আছে এটো চোৱা এই চিত্ৰ যেতে দেখাইছো মই অসমীয়াটো পঢ়িলো ন ABCD সামান্তৰিকৰ AB ৰ মান 8 সেন্টিমিটার AD ৰ মান 5 সেন্টিমিটার আৰু উচ্চতা D ৰ মান 7 সেন্টিমিটার হলে BF ৰ মান কিমান নিৰ্ণয় কৰা এই চিত্ৰটো ভালকৈ বুজি লোৱা ABCD এটা কি হৈছে সামান্তৰিক ইয়াতে আমাক দিয়া আছে AB A আৰু B ইয়াৰ মানটো কিমান দিছে আমাক 8 ডাঙৰ হৈছে নিটো 8 বাবা 8 সেন্টিমিটার ঠিক আছে আকৌ আমাক কি দিছে AD এটো AD মানু দিছে কিমান আমাক দিছে 5
সেণ্টিমিটাৰ ঠিক আছে নেক্সট আমাৰ উচ্চতা ডিডাল কি উচ্চতা বুলি কৈছে ঠিক আছে ইয়াৰ মান কিমান দিছে 7 সেণ্টিমিটাৰ ঠিক আছে এইটো যদি হয় তেন্তে আমাক এই BF ডাল লিখিছে নহয় এই BF ডাল আমাক মান আমাক BF ৰ মানটো আমাক নিৰ্ণয় কৰিব কৈছে ইয়াত এটা কথা তোমালোকে ভালকৈ বুজি লোৱা এই যেতিয়া সামান্তৰিক ABCD কাৰণ যেতিয়া মই AB ক যেতিয়া ভূমি হিচাপে ল'ম ভালকৈ মন কৰিবা দেই AB ক যেতিয়া মই ভূমি হিচাপে ল'ম তেতিয়া ইয়াৰ উচ্চতাটো কি হৈ যাব D বুজিছা নহয় কাৰণ এডাল হৈছে উচ্চতা বুলি লিখিছে নহয় D হয়নে নহয় আকৌ যেতিয়া মই এই AD ক যেতিয়া মই ভূমি হিচাপে ল'ম ঠিক আছে তেতিয়া মই আগতে কৈছোঁ নহয় যেতিয়া ভূমি যদি সলনি হয় তাৰ উচ্চতাবোৰো সলনি হয় গতিকে AD ক যদি মই যদি ভূমি লওঁ ইয়াৰ উচ্চতাটো কি হৈ যাব BF কাৰণ এইটো চোৱা এইডালৰ লগত ইয়াতে চিন্তা দিছে তাৰমানে এইটো কি এটা লম্ব মানে এইটো হৈছে উচ্চতা কথাটো বুজি পাইছা নাই তেন্তে যদি মই AD ক যদি ভূমি হিচাপে লওঁ তেন্তে ইয়াৰ উচ্চতাটো কি হৈ যাব BF হৈ যাব ঠিক আছে এতিয়া এই টেকনিকত আমি ইয়াত টেকনিক প্ৰথমে আমি কি কৰিলোঁ AB ক ভূমি হিচাপে লৈ পিনি আৰু D ক উচ্চতা হিচাপে লৈ পিনি কি কৰিলোঁ মই ABCD এই সামান্তৰিকৰ কালিটো উলিয়াই ল'ম তাৰপৰা কালিটো যেতিয়া পাম তেতিয়া আকৌ মই কি ক'ম AD কি বুলি লওঁ মই ভূমি হিচাপে ল'ম আৰু তাৰপৰা মই কি কৰি দিম BF ৰ মানটো উলিয়াই দিম চাই থাকাচোন তোমালোকে মই কেনেকৈ কৰি আছোঁ সলিউশ্যন দেই বহুত ডাঙৰ হৈ যাব ঠিক আছে 13টো ঠিকে আছে নেকি অথনিটো কৰিলোঁ অসমীয়াটো কৰিলোঁ ঠিক আছে আমাক কি দিছে গিভেনবোৰ লিখি লওঁ ন যি দি আছে আগত লিখি ল'লে ভাল হয় আমাক দিছে যে AB ৰ মান কি দি আছে 8 সেণ্টিমিটাৰ ঠিক আছে AD ৰ মান কিমান দি আছে আমাক 5 সেণ্টিমিটাৰ আকৌ D ৰ মান আমাক কিমান দি আছে 7 সেণ্টিমিটাৰ আমাক উলিয়াব লাগে কি আমাৰ BF ৰ মানটো আমাক উলিয়াবলৈ কৈছে ঠিক আছে এটা চোৱা এৰিয়া অফ পেৰেলগ্ৰাম নামটো কি ABCD হলে ইজিকেল কি হ'ব আমাৰ মানে ভূমি বেছ ইনটু হাইট ইয়াত চোৱা মই ভালকৈ মন কৰিবা মই যেতিয়া বেছটো কৈছোঁ নহয় বেছটো যেতিয়া চোৱা বেছটো যেতিয়া মই AB ডাল ল'ম তেতিয়া হাইটটো কি যাব D হ'ব গতিকে মই বেছটো লৈছোঁ ইয়াতে লৈছোঁ মই AB লগে লগে ইয়াৰ হাইটটো কি হৈ যাব হাইটটো হৈ যাব D হৈ যাব ঠিক আছে DE চোৱা আমাৰ ওচৰত AB মানো আছে D ৰ মানো আছে AB ৰ মান আমাৰ আছে 8 আৰু D ৰ মান আছে আমাৰ 7 হয়নে নহয় তো 8 পূৰণ 7 হ'লে আমাৰ হয় 56 কি হ'ব সেণ্টিমিটাৰ স্কোৱাৰ হৈ গ'ল নেক্সট আমি আকৌ কি কৰিম আকৌ এৰিয়া অফ কি কৰিম এৰিয়া অফ লেলো গ্ৰাম ABCD ইজিকেল আমি কি জানো বেছ ইনটু হাইট ঠিক আছে এটা চোৱা এই মাত্ৰ আমি কি পালোঁ এৰিয়া অফ পেৰেলগ্ৰাম ABCD মান কি পালোঁ চোৱাচোন 56 সেণ্টিমিটাৰ স্কোৱাৰ পালোঁ নাই গতিকে ইয়াৰ জেগাত আমি কি লিখিব পাৰোঁ চোৱা এৰিয়া অফ পেৰেলগ্ৰাম ABCD জেগাত আমি কি লিখিব পাৰোঁ 56 সেণ্টিমিটাৰ স্কোৱাৰ লিখিব পাৰোঁ মই ইউনিটটো এবাৰ লিখি দেখাইছোঁ দেই ইয়াত বস্তুটো মই তোমালোকক দেখাম এটা চোৱা বেছটো যদি এবাৰ চোৱা মই বেছটো ল'ম এই চিত্ৰত চোৱা এবাৰ মই বেছ ল'ম AD ঠিক আছে বেছটো AD লোৱাৰ লগে ইয়াৰ হাইটটো কি যাব BF হৈ যাব মই কৈছোঁ না এই BF ডাল ইয়াৰ কি আছে উচ্চতা যদি AD যদি আমি ভূমি হিচাপে লওঁ গতিকে মই যদি ভূমি এই বেছত যদি মই AD যদি লিখোঁ তো ইয়াৰ হাইটটো কি হ'ব BF ঠিক আছে আমি কি হ'লোঁ 56 সেণ্টিমিটাৰ স্কোৱাৰ AD ৰ মান আমাক কিতাপত দিয়া আছে কিমান দিয়া আছে AD ৰ মান আমাক দিছে 5 সেণ্টিমিটাৰ ইনটু এফালে BF ৰ মান আমাক নাজানো আমি উলিয়াব গৈ আছোঁ ঠিক আছে BF বুলিয়ে আমি লিখিছোঁ এতিয়া চোৱা এইটো তাৰ মাজত পূৰণ হৈছে ইয়াক যদি মই এইফালে লৈ যাওঁ তেতিয়া মানটো কি হ'ব 56/5 এইফালে কি আছে সেণ্টিমিটাৰ স্কোৱাৰ এইফালে কি আছে সেণ্টিমিটাৰ ইজিকেল টু BF ইয়াতে তোমালোকক মই বস্তুটো এইকাৰণে লিখি দেখাইছোঁ ইয়াত কি হয় ইয়াতে সেণ্টিমিটাৰ কেইবাৰ আছে এবাৰ আছে ইয়াত সেণ্টিমিটাৰ দুবাৰ আছে গতিকে এইটো ইয়াৰ পৰা এই সেণ্টিমিটাৰটো আৰু এই দুবাৰৰ পৰা তাৰমানে ইয়াৰ অৰ্থটো এনেকুৱাই আছে সেণ্টিমিটাৰ ইনটু সেণ্টিমিটাৰ হৈ আছে ঠিক আছে এই সেণ্টিমিটাৰ এটা কাটি যাব তো আল্টিমেটলি থাকিব কি 56 সেণ্টিমিটাৰ/5 ইজিকেল টু BF তাৰমানে এই ইউনিটটো কেনেকৈ আহেগৈ সেই বস্তুটো মই দেখাই দিছোঁ তোমালোকক ঠিক আছে পৰৱৰ্তী উন্নতি যেতিয়া ডাঙৰ হৈ গৈ থাকিব নহয় এইবোৰ বিষয়ে ভালকৈ গম পাবা বাৰু গতিকে এতিয়া চোৱা 5ক যদি মই 5ৰে যদি 56 হৰণ কৰোঁ চোৱা 56 মই 5ৰে হৰণ কৰিছোঁ দেই প্ৰথমে এবাৰ দিলোঁ 5 × 5 6 থাকিলে আকৌ এবাৰ দিলোঁ 5 × 5 1 থাকিলে দশমিক দিলোঁ 0 হৈ গ'ল 5 2 × 10 তো আমাৰ আনচাৰটো কি হ'ব ইয়াৰ আনচাৰটো এটাকে BF ইজিকেল কি হ'ব 11.2 কি হ'ব এটা ওপৰত থাকিলে কি সেণ্টিমিটাৰ থাকিলে নাই গতিকে এইটো কি হ'ব
সেন্টিমিটার এনেদৰে মানে এককটো আহেগৈ ঠিক আছে গতিকে আমাৰ BF ৰ মান কি হ'ব 12.2 সেন্টি সৰি 11.2 সেন্টিমিটাৰ এইটো হৈছে আমাৰ আনসাৰ এবাৰ চাই ল'ব পাৰা তোমালোকে এবাৰ দেখা দিছো মই ওপৰ এইখিনি আছিল গিভেন হয় না নহয় তাৰপৰ এইখিনি আমাৰ ক্যালকুলেশন পাৰ্ট এইটো আমাৰ ঠিক আছে পটকে আমি অসমীয়া মাধ্যমৰ কাৰণে লিখি দিছো সমাধান সমাধান ঠিক আছে আমি প্ৰথমে লিখিম কি লিখিম এতে জি ডি দিয়া আছিল লিখি লওঁ আৰু জি ডি কি আছিল এ বি মান দিয়া আছিল আৰু কি দিয়া আছিল বা চাই লওঁ ন এইখিনি মই কপি কৰি লৈ যাওঁ নেকি এটা সুবিধা হ'ব বস্তু বেছি কৰি থাকিব নালাগে আৰু ঠিক আছে এইখিনি সেন্টিমিটাৰ জায়গা মিটাৰ হ'ব এ বিৰ মান আমাক কিমান সেন্টিমিটাৰ হ'ব মানে অসমীয়াত হ'ব সেন্টিমিটাৰ 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 ঠিক আছে এতেকে আমি প্ৰথমে কি লম সামান্তৰিক এ বি সি ডিৰ কালি ইজ ইকুৱেল টু কি হ'ব ভূমি পূৰণ উচ্চতা যেতিয়া মই ভূমি এ বি লম তেতিয়া ইয়াৰ উচ্চতাটো কি হ'ব কৈছো মই ভূচটো হ'ব ডি ই হয় না নহয় তো এ বিৰ মান আমাৰ 8 ডি ৰ মানটো 7 ইজ ইকুৱেল আমাৰ কি হ'ব 56 সেন্টিমিটাৰ বা বৰ্গ সেন্টিমিটাৰ হৈ গ'ল একেদৰে আকৌ যেতিয়া আমি লিখিম এটা ইয়াকে কপি কৰো বাৰ বাৰ লিখি নাথাকো কপি সামন্ত্ৰিক এ বি সি ডিৰ কালি গেল ভূমি পূৰণ উচ্চতা হয় না যেতিয়া মই ভূমিটো চোৱা ভূমিটো যেতিয়া মই কি লম কৈছো এ ডি যেতিয়া লম তেতিয়া উচ্চতাটো কি হৈ যাব ইয়াৰ BF হৈ যাব আৰু আমাৰ সামন্ত্ৰিক এ বি সি ডিৰ কালি এমাত্ৰ আমি পাইলো কিমান 56 গতিকে ইয়াতে আমি লিখিম 56 বৰ্গ সেন্টিমিটাৰ এতেকে 56 বৰ্গ সেন্টিমিটাৰ তাৰ মানে কি ইয়াতে কি হৈছে সেন্টিমিটাৰ বৰ্গ আছে না সেন্টিমিটাৰ পূৰণ সেন্টিমিটাৰ এইখিনি মই তোমাক বুজাই দিছো ইয়াতে ইজ ইকুৱেল টু ইয়াতে এ ডি মান আমাক দিয়া আছে কিমান 5 সেন্টিমিটাৰ ইনটু BF এই দুটা মাজত যেটা পূৰণ ইয়াক যদি এফালে আনিলে কি হ'ব এটো অতল লৈ লওঁ এতিয়া চোৱা এইটো আৰু এইটো 5 সেন্টিমিটাৰ পূৰণ BF হৈছে গতিকে 5 সেন্টিমিটাৰ এফালে আনিলে কি হৈ যাব ইয়াৰ লগত কি হৈ যাব হৰণ হৈ যাব ঠিক আছে গতিকে এটো আমাৰ কিমান 56 বৰ্গ সেন্টিমিটাৰ মানে কি সেন্টিমিটাৰ ইনটু সেন্টিমিটাৰ মানে নহয় বাই কি হৈ যাব 5 সেন্টিমিটাৰ এটা সৰি এটা সেন্টিমিটাৰ কাটিলে মানে নেপে থাকিলে ইজ ইকুৱেল টু BF আৰু BF ইজ ইকুৱেল টু কি হৈ যাব 5 এৰে যেতিয়া ইয়াক হৰণ কৰিম আমাৰ উত্তৰ কিমান পাইছিলো আমি 11.2 সেন্টিমিটাৰ কাৰণ ইয়াতে এটা সেন্টিমিটাৰ থাকি গল নহয় তো এই সেন্টিমিটাৰতে ইয়াৰ হ'ব একক ঠিক আছে এটো এবাৰ তোমালোকে চাই লোৱা ঠিক ইয়াৰ পিছত আমি নেক্সট প্ৰশ্নলৈ গৈছো এটো আমাৰ কোৱেশ্চন নম্বৰ 9 ঠিক আছে ফাইন্ড দ্য পেৰিমিটাৰ অফ এ স্কয়াৰ হুজ এৰিয়া ইজ 64 সেন্টিমিটাৰ স্কয়াৰ এটা বৰ্গৰ পৰিসীমা নিৰ্ণয় কৰা যাৰ কালি কিমান গৈছে 64 বৰ্গ সেন্টিমিটাৰ বুলি কৈছে এটো সো আমাক এটা বৰ্গ এটা মই একে দিছো বৰ্গ এটা কি দিছে ইয়াৰ কালি দিছে এই কালিটো দিছে কিমান 64 সেন্টিমিটাৰ স্কয়াৰ দি আছে এটা কি ইয়াৰ পৰা আমি কি উলিয়াব লাগে ইয়াৰ পৰিসীমা মানে পেৰিমিটাৰ উলিয়াব লাগে চোৱা আমি জানো বৰ্গৰ যেটা পৰিসীমা উলিয়াম তাৰ কাৰণে আমাক তাৰ বৰ্গৰ এই বাহুৰ যোগকেটা দৰকাৰ হ'ব বাহু মানে কি ইয়াৰে এটা বাহু যিমান হয় বাকি বাহুৰ একে হয় হয় না গতিকে আমি বাহু যোগটো আগতে উলিয়াই লম ঠিক আমি এটো ইজি হয় আমি লিখিম সলিউশন মানে কি দি আছে আমাক যে এৰিয়া অফ স্কয়াৰৰ মানটো কিমান দি আছে আমাক ইজ ইকুৱেল টু 64 সেন্টিমিটাৰ স্কয়াৰ এতেকে আকৌ আমি কি জানো এৰিয়া অফ স্কয়াৰ ইকুৱেল টু ফৰ্মুলাটো কি আছিল আমাৰ যে সাইড স্কয়াৰ এটো হৈছে বৰ্গৰ কালি উলোৱা ফৰ্মুলা এটো সাইড আমি ইয়াৰ পৰা কি উলিয়াম বা সাইডৰ মান উলিয়াম এৰিয়া অফ স্কয়াৰ মান আমি কিমান পাইছো কিমান দিছে 64 দিছে গতিকে এৰিয়া অফ স্কয়াৰ আমি কি লিখিম 64 লিখিম ঠিক আছে এফালে কি সাইড স্কয়াৰ আৰু তোমালোকে জানা ন এই যে এই স্কয়াৰটো এই ফ্লো যেটা আহিলে কি হৈ যাব ই কৰিব স্কয়াৰ ৰুট বৰ্গটো এই সাইড আহিলে কি হ'ব হি হ'ব বৰ্গমূল ঠিক আছে তাৰ মানে কি হ'ব এইফালে আহিলে কি যাব ৰুট ওভাৰ বৰ্গমূল কি হ'ব 64 ইজ ইকুৱেল টু কি যাব সাইড হৈ যাব ঠিক আছে এটা চোৱা এতেকে সাইড
ইজিকেল কি 64 কাৰ বৰ্গমূল এইটো হৈছে আমাৰ 8ৰ বৰ্গমূল তোমালোকে পাইছা চাগে তাৰ মানে কি লিখো আমি কি লিখিব পাৰো মানে 64 আমি 8 পূৰণ 8 লিখিব পাৰো হয় না নহয় দেখাই দিছো মই সাইড ইজিকেল কি হ'ব 8 পূৰণ 8 মানে কি 8 স্কয়াৰ হয় ঠিক আছে গতিকে এই স্কয়াৰ আৰু বৰ্গমূল কি হয় কাটি যায় এটা কাটি যায় তো আলটিমেটলি আমাৰ সাইডৰ মানটো কি হ'ব 8 সেন্টিমিটাৰ ঠিক আছে আমাৰ ইয়াতে শেষ হোৱা নাই ৰবা এটা চোৱা সাইডটো যদি 8 সেন্টিমিটাৰ যদি পালো এটাকে আমি ইয়াৰ পৰা আমি কি উলিয়াব পাৰিম ইয়াৰ পেৰিমিটাৰ উলিয়াব পাৰিম আমাৰ মেইন পাৰপাসটো কি পেৰিমিটাৰ উলিয়াব লাগে এটাকে আমি লিখিম যে পেৰিমিটাৰ অফ স্কয়াৰৰ পেৰিমিটাৰৰ ফৰ্মুলাটো কি আছিল 4 ইনটু সাইড আছিল হয় না নহয় এটা সব 4 ইনটু এই মাত্ৰ সাইডৰ মান কিমান পালো 8 পালো তো 8 লিখিম সাইডৰ জায়গাত গতিকে 4 ইনটু 8 লিখিব 32 সেন্টিমিটাৰ এনেদৰে আমি এটো সলভ কৰিম এবাৰ চাই লোৱা তোমালোকে একদম সহজ মানে প্ৰথমে আমি কি কৰিম যেটো এৰিয়া দি আছিল এৰিয়াটোৰ পৰা আমি কি কৰিলো সাইডটো লৈ ললো বাহু মানটো লৈ ললো বা তাম আমি কি উলিয়াই ললো এই বাহুটোৰ মানটো ব্যৱহাৰ কৰি পিনে আমি তাৰ পেৰিমিটাৰটো উলিয়াই ললো ঠিক আছে অসমীয়া কাৰণে ইয়াতে লিখিছো সমাধান বৃত্তৰ আমাৰ কালি সৰি বৃত্ত ওলাইছে এটো হ'ব লাগে কি আমাৰ বৰ্গৰ কালি দিছে আমাৰ কিমান 64 বৰ্গ সেন্টিমিটাৰ বৰ্গৰ কালি ফৰ্মুলা আমি সকলোৱে জানো বৰ্গৰ কালি ইজিকেল টু কি হয় বাহুৰ বৰ্গ হয় না নহয় এটা বৰ্গৰ কালি মান কিমান 64 হয় না নহয় এই বৰ্গ সেন্টিমিটাৰ একক লিখো আৰু অথনি এককৰ বিষয়ে অলৰেডি মই বুজাই দিলো কেনেকৈ এককবোৰ আহে 64 দিলো বাহু স্কয়াৰ এটাকে বাহু ইজিকেল টু কি হ'ব এটো এফালে লিখি যাব বৰ্গমূল 64 আৰু 64 টো কাৰ বৰ্গমূল সমকৈ লিখিছো আৰু 64 টো 8ৰ বৰ্গমূল 8 সেন্টিমিটাৰ হৈ গ'ল ইয়ালৈকে ঠিক আছে এটা আমি উলিয়াব লাগে কি ইয়াৰ পৰিসীমা গতিকে বৰ্গৰ পৰিসীমা ফৰ্মুলাটো আমি আকৌ জানো 4 পূৰণ বাহু হয় না নহয় তো 4 পূৰণ বাহু যোগটো কি 8 পালো গতিকে 4 8 গুণ 32 সেন্টিমিটাৰ তো এইটো আছে ইয়াৰ আনসাৰ একদম সহজ ন ঠিক আছে এটো হৈ গৈছে এটা আমাৰ হয়তো আমাৰ এটো লাষ্ট কোৱেশ্চন নেকি ন 10টা প্ৰশ্ন আছে আৰু নাই দেখাও নাই ঠিক আছে এই 10টা আমাৰ লাষ্ট প্ৰশ্নটো আমি সলভ কৰো ঠিক আছে লাষ্ট প্ৰশ্নটো কি হাউ মেনি স্কয়াৰ উইথ দ্য সাইড 2 সেন্টিমিটাৰ কভাৰ দ্য সাৰফেস অফ ৰেক্টেংগল উইথ এ লেন্থ অফ 4 সেন্টিমিটাৰ এণ্ড ব্ৰেথ অফ 8 সেন্টিমিটাৰ চোৱা 10 নম্বৰ অসমীয়াটো পঢ়ো 14 সেন্টিমিটাৰ দিশ আৰু 8 সেন্টিমিটাৰ প্ৰস্থৰ আয়ত সম্পূৰ্ণৰূপে ঢাকিবলৈ 2 সেন্টিমিটাৰ বাহু দৈৰ্ঘ্যৰ কিমানটা বৰ্গৰ প্ৰয়োজন হ'ব এই প্ৰশ্নটো বৰ ইন্টাৰেষ্টিং হয় দেই আমাক এটা আয়তটা দিছে ঠিক আছে এই আয়তটোৰ বোলে ইয়াৰ দিশটো 14 সেন্টিমিটাৰ আৰু ইয়াৰ প্ৰস্থ কিমান 8 সেন্টিমিটাৰ এটা চোৱা আমাক এনেকুৱা কিছুমান সৰু সৰু বৰ্গ দেই যাৰ মানে বাহু জোখটো কিমান 2 সেন্টিমিটাৰ ঠিক আছে তো এনেকুৱা সৰু বৰ্গ যাৰ বাহুটো 2 সেন্টিমিটাৰ এনেকুৱা বৰ্গ ইয়াতে কিমানটা লগালে মানে এই গুটে মানে ইয়াত কিব ফিট হৈ যাব মানে গুটেটো ইয়াতে কিমানটা ইয়াত বৰ্গ ইয়াতে খাব বুলি কৈছে ঠিক আছে তো ইয়াক উলিয়াবৰ কাৰণে আমি কি কৰিম প্ৰথমে আমি কি কৰিব লাগিব মানে এই ডাঙৰ আয়তটোত এনেকুৱা বৰ্গ কিমানটা খাব ঠিক আছে তো এটো কিমানটা মানে ঘুমাব বুলি যদি খুদে তেতিয়া আমি কি কৰিব লাগিব প্ৰথমে আমি কি কৰিম এই আয়তটোৰ আমি কি কৰিম এৰিয়া উলিয়াম ঠিক আছে ধৰি লওক বলে আয়তৰ এৰিয়াটো বুলে উদাহৰণ দিছো আৰু 100 পালো ঠিক আছে আকৌ আমি একেদৰে কি কৰিম এই বৰ্গটো আমি কি কৰিম এৰিয়া উলিয়াম ইয়াৰ বুলে এৰিয়া পালো বুলে 10 ঠিক আছে ইয়াতে 100 সেন্টিমিটাৰ স্কয়াৰ পালো ইয়াৰ পালো বুলে 10 সেন্টিমিটাৰ স্কয়াৰ এটাকে আমি কি কৰিম এনেকুৱা বৰ্গ ইয়াত কিমানটা ঘুমাব হেতু যদি উলাই মানে হাউ মেনি কৈছে না হাউ মেনি কিমানটা কভাৰ হ'ব মানে কিমানটা এত অসমীয়াত কি আছে প্ৰয়োজন হ'ব বুলি কৈছে না কিমানটা দৰকাৰ হ'ব বুলি ক'লে কিমান কি কৰিব লাগিব এই ৰেক্টেংগুলাৰ এৰিয়াটো পৰা আমি কি কৰিম আমাৰ বৰ্গটোৰ এৰিয়াটো কি কৰিম হৰণ কৰিম ৰেক্টেংগুলাৰ এৰিয়া আমি পাইছো 10 হয় না উদাহৰণত আৰু ইয়াত বৰ্গ এৰিয়া পাইছো উদাহৰণ আমি 10 বুলি পাইছো গতিকে এই দুটা আমি হৰণ কৰিলে কি 10 পালো নাই তাৰ মানে কি হ'ব ইয়াতে এই বৰ্গটোত ইয়াতে কেটা এই আয়তটোত কেটা বৰ্গ খাব 10টা বৰ্গ দৰকাৰ হ'ব এটো মই উদাহৰণ দিছো গতিকে এটা কিমান হ'ব আমি অংক কৰি চাও হয় না নহয় গতিকে মই ইয়াতে লিখিম চিত্ৰবোৰ দৰকাৰ নাই ইয়াতে এইবোৰত চিত্ৰ নিদিলে হয় আমি এনেকৈ লিখিম প্ৰথমে লিখিম সলিউশন আমি লিখিম লেন্থ অফ ৰেক্টেংগুলাৰ বাহু মান মানে লেন্থ মানে দিশটো কিমান দিছে আমাক 14 সেন্টিমিটাৰ আকৌ ব্ৰেথ অফ ৰেক্টেংগুল আমাক কিমান দিছে 8 সেন্টিমিটাৰ
মিটাৰ আকৌ নেক্সট আমাৰ কি বৰ্গ দিছে বৰ্গৰ আমাৰ বাহুৱে লাগে আকৌ আমি লিখিম যে সাইড অফ স্কোয়াৰ বৰ্গৰ বাহু যুগ তোমাক কিমান দিছে 2 সেন্টিমিটাৰ ইয়ালৈকে ঠিক আছে সকলোবোৰ এতিয়া চোৱা আমি কি কৰিম প্ৰথমে ৰেক্টেংগুলাৰ কালি উলিয়াম তাৰপৰা আমি কি উলিয়াম মানে স্কোয়াৰৰ কালিটো উলিয়াই পিন দুটাক আমি কি কৰি দিম হৰণ কৰি দিম এইটো আমি একেলগে এনেকৈ লিখিম যে হাউ মেনি কভাৰ নাম্বাৰ অফ এনেকৈ লিখিম নাম্বাৰ অফ required square to cover rectangle এনেকৈ লিখিম ইজিকেলটো কি হ'ব গম পাইছা নাই ৰেক্টেংগুল ইজিকেলটো কি হ'ব এৰিয়া অফ এইটো মানে এৰিয়া অফ এই ৰেক্টেংগুলটোৰ যিটো কালি ৰেক্টেংগুলটোৰ এইটো ৰেক্টেংগুল আছিলে নহয় ৰেক্টেংগুল আৰু বৰ্গ যিটো সৰু বৰ্গ এই ৰেক্টেংগুলটো যিমান কালি হ'ব তাৰ আমি কি কৰি দিম বৰ্গটোৰ কালিৰ লগত আমি হৰণ কৰি দিম তো এৰিয়া অফ rectangle divided by কি হ'ব এৰিয়া অফ স্কোয়াৰ হৈ যাব ঠিক আছে ইজিকেলটো এটা চোৱা ৰেক্টেংগুলাৰ ফৰ্মুলাটো কি হয় কালি ওলোৱা L ইনটু B হয় আৰু স্কোয়াৰৰ কালি ওলোৱা ফৰ্মুলাটো কি হয় সাইড স্কোয়াৰ হয় ঠিক আছে এতিয়া আমি মানবোৰ বহাই দিওঁ ইয়াতে Lৰ মান কিমান দিছে আমাক লেন্থটো আমাৰ 14 দিছে ব্ৰেথটো দিছে আমাক কিমান 8 দিছে এফালে সাইড কিমান দিছে 2 সেন্টিমিটাৰ আছে না 2 সেন্টি স্কোয়াৰ হল ইয়ালৈকে ঠিক আছে এতিয়া এইটো চাবা 14 * 8 2 স্কোয়াৰ মানে কি 2 পূৰণ 2 হয় না নহয় 2 1 গুণ 2 2 4 গুণ 8 হয় না 2 1 গুণ 2 2 2 গুণ 4 আলটিমেটলি ওপৰ তলতো একো নাই আৰু ওপৰ থাকিলে কি 14 পূৰণ 2 ইজিকেলটো কি হ'ব 14 পূৰণ 2 হলে কি হয় 28 হয় তাৰ মানে 28 নাম্বাৰস অফ স্কোয়াৰ লাগিব এতিয়া কি আমি লাষ্টত লিখিব মানে 28টা যদি আমি যদি বৰ্গ যদি লগাই দিওঁ তেতিয়া আয়তটো কি হৈ যাব বৰ্গৰে ফুল হৈ যাব ঠিক আছে therefore 28 number of rectangle is required to cover rectangular number of square হ'ব এইটো এই অকণ চাই লিখিবা দেই মই অকমান মানে সময়টো বহুত বেছি হৈছে বুলি অকমান স্পিড গৈছো কিন্তু কেতিয়াবা এনেকুৱা স্পিডত যাওঁতে বহুত বস্তু ভুলেই গুচি যায় তোমালোকে এখানে অকণ মন দিবা দেই ঠিক আছে তো 28 number of square is required to cover the rectangle এইটো হৈছে ইয়াৰ আনসাৰ এবাৰ চাই লোৱা তাৰপৰা আমি অসমীয়া মাধ্যমৰ কাৰণে লিখিম খালি কথাটো এইটো যে কিমান বাকচ লাগিব বুলি ক'লে সেইটোৱে ক'ব লাগিব যে মানে আয়তটোৰ কালিৰ পৰা আমি কি মানে হৰণ কৰিম বৰ্গটোৰ কালি সেইটোৱে গতিকে আমি এই অসমীয়াৰ কাৰণে লাষ্ট লিখিছোঁ আৰু সমাধান ঠিক আছে আমি লিখিম আয়তৰ দিশ আয়তৰ প্ৰস্থ আৰু বৰ্গৰ বাহু ঠিক আছে মানবোৰ আমি এবাৰ চাই পিনি লিখি লওঁ ন এফালে আছে 14 8 2 14 8 2 14 সেন্টিমিটাৰ ঠিক আছে 8 সেন্টিমিটাৰ আৰু 2 সেন্টিমিটাৰ এতেকে আয়তক এনেকৈ লিখিব লাগিব আয়তক ঢাকিবলৈ প্ৰয়োজন হোৱা বৰ্গ ইজিকেলটো কি হ'ব আমাৰ ইজিকেলটো হ'ব যে আয়তৰ কালি ডিভাইডেড বাই বৰ্গৰ কালি আয়তৰ কালি কিমান আয়তৰ কালিটো আমাৰ হয় ফৰ্মুলাটো কি দিশ পূৰণ প্ৰস্থ বৰ্গৰ কালিটো কি আমাৰ বাহুৰ স্কোয়াৰ এইটো হৈছে আমাৰ বৰ্গৰ কালি এতিয়া চোৱা দিশটো আমাৰ আছিলে 14 প্ৰস্থ আছিলে আমাৰ 8 বাহু আছিলে আমাৰ 2 সেন্টিমিটাৰ স্কোয়াৰ তো 14 পূৰণ 8 2 পূৰণ 2 হয় না নহয় 2 গুণ 2 2 2 গুণ 4 আৰু 2 4 গুণ 8 2 গুণ 2 2 2 গুণ 4 থাকিলে কি 14 * 2 যা পূৰণ কৰিলে গৈ 28 ঠিক আছে এতেকে লাষ্টত লিখিম আৰু এতেকে আয়তক সম্পূৰ্ণকৈ ঢাকিবলৈ
28টা বৰ্গৰ প্ৰয়োজন হ'ব এনেদৰে লিখিলে হৈ যাব ঠিক আছে আয়তক সম্পূৰ্ণকৈ ঢাকিবলৈ 28টা বৰ্গৰ প্ৰয়োজন হ'ব ঠিক আছে এইখিনি আছিল আমাৰ এবাৰ লাষ্ট চাই লোৱা ঠিক আছে ইয়াৰ লগে লগে আমাৰ আটাইবোৰ প্ৰশ্ন সলভ হৈ গৈছে আৰু আমাৰ এইটো পাঠ মানে চেপ্টাৰ নম্বৰ লেসন নম্বৰ 8 পাঠ নম্বৰ 8 পৰিসীমা আৰু কালি পেৰিমিটাৰ এণ্ড এৰিয়া এই পাঠটো আমাৰ শেষ হৈ গৈছে পৰৱৰ্তী সময়ত আমি লেসন নম্বৰ 9 এইটো ডাটা হেণ্ডলিং নেকি তথ্যৰ ব্যৱহাৰ এই পাঠটো আমি আৰম্ভ কৰিম ভিডিঅ'টো চাই কেনেকুৱা পালা আমাক জনাবা যদি ভাল লাগে লাইক এটা কৰি দিবা পাৰিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লগৰবোৰকো ক'বা সাবস্ক্ৰাইব কৰিবলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবা বুলি জনাই দিবা আৰু যদি কিবা ক'বলগীয়া থাকিলে আমাক কমেণ্ট বক্সত জনাবা আমি কিবা যদি শুধৰণি ক'ব আছে আমি নিজকে শুধৰণি কৰিবলৈ চেষ্টা কৰিম ঠিক আছে আজিলৈ আহিছোঁ ধন্যবাদ